স্বাগতম জনাইছো প্ৰাইম ডিবেট আৰু আজিৰ অনুষ্ঠান আন্তঃৰাষ্ট্ৰীয় বিষয় অসমৰ সৈতে ভাৰতৰ সৈতে সম্পৰ্কিত বাংলাদেশৰ আভ্যন্তৰীণ ৰাজনীতি আৰু অন্যান্য বিষয়সমূহ ভাৰতৰ সৈতে কেনেকুৱা ধৰণৰ বিষয় হ'ব বাংলাদেশত ইতিমধ্যে ক্ষমতাৰ পৰিৱৰ্তন হৈছে শেখ হাছিনাই পলায়ন কৰিবলগীয়া হৈছে আহি দিল্লীৰ সমীপৱৰ্তী হিন্দন বায়ুসেনা ঘাটি তাতে আশ্ৰয় লৈ আছে তেওঁ লণ্ডনলৈ যাব বিচাৰিছে কিন্তু এতিয়ালৈকে তেওঁ লণ্ডনলৈ যোৱাৰ অনুমতি পোৱা নাই আমেৰিকাই তেওঁৰ ভিসা বাতিল কৰিছে গতিকে আমেৰিকালৈ যোৱাৰ পথ বন্ধ হৈছে তাৰ বিপৰীতে এখন অন্তৰ্বৰ্তীকালীন চৰকাৰ তাত গঠন কৰি দিছে সামৰিক বাহিনীৰ উদ্যোগত য'ত প্ৰফেসৰ ইউনুছ যি গ্ৰামীণ বেংকৰ কাৰণে বিশ্বজুৰি সমাদৃত হৈছিল নোবেল জয়ী তেওঁৰ উপদেষ্টা হিচাপে লৈ সামৰিক আৰু প্ৰাক্তন যি বিষয়াসকল আছে তেওঁলোকে এই চৰকাৰ চলাব সদ্যহতে হয়তো ক্ষমতাৰ হস্তান্তৰকৰণ প্ৰক্ৰিয়া কিছু দীঘলীয়া হ'ব আৰু ইয়াৰ লগে লগে কেইবাটাও ঘটনা সংঘটিত হৈছে হিংসা সংঘটিত হৈছে লুটপাট সংঘটিত হৈছে হত্যাকাণ্ড সংঘটিত হৈছে কমপক্ষেও যোৱা দুটা দিনত 250 লোকৰ মৃত্যু হৈছে তাৰ ভিতৰত ভালে সংখ্যক আওয়ামী লীগৰ কৰ্মকৰ্তা আওয়ামী লীগৰ দেশখনৰ সভাপতিক হত্যা কৰিছে নিশংসভাৱে হত্যা কৰি জুইত নিক্ষেপ কৰিছে তাত ক্ৰিকেটাৰ আওয়ামী লীগৰ সমৰ্থক সাংসদ হত্যা কৰিছে এনেকুৱা কেইবাটাও ঘটনা সংঘটিত হৈছে একে সময়তে ইস্কন মন্দিৰকে ধৰি একাধিক যে সংখ্যালঘু হিন্দুসকলৰ মন্দিৰত আক্ৰমণ কৰা বা হত্যাৰ এনে ধৰণৰ অভিযোগ উপস্থাপন হৈছে বৰঞ্চ তাৰ বিপৰীত এটা দৃশ্য দেখিবলৈ পোৱা গৈছে ঢাকাৰ ঢাকেশ্বৰী মন্দিৰকে ধৰি কেবা বিভিন্ন যি ধৰ্মীয় প্ৰতিষ্ঠান আছে সংখ্যালঘুসকলৰ ঢাকেশ্বৰী মন্দিৰ বিখ্যাত মন্দিৰ এই মন্দিৰত যোৱা নিশা তাত সংখ্যালঘু বিশেষকৈ ইছলাম ধৰ্মাৱলম্বী লোকে পহৰা দিছে মাদ্ৰাছাৰ ছাত্ৰ আৰু মৌলানাসকলে পহৰা দিছে আৰু কেবা ঠাইতো এনে ধৰণে বাসিন্দাসকলক সংখ্যালঘু বসতি প্ৰধান এলেকাসমূহত পহৰা দি সুৰক্ষিত কৰি ৰখাও দেখা গৈছে অৰ্থাৎ দুইফালে বৈপৰীত্য ছবি আছে লুটপাট চলিছে বিভিন্ন স্থানত অগ্নিকাণ্ড সংঘটিত কৰা হৈছে কিছু ভাৰত বিদ্বেষ তাত গা কৰি উঠা দেখা গৈছে ভাৰত বিদ্বেষী কথা বতৰা কাৰ্যকলাপো আৰম্ভ হৈছে যদিও ছাত্ৰ আন্দোলন আছিল ঢাকা বিশ্ববিদ্যালয়ৰ পৰা আৰম্ভ কৰা ছাত্ৰ আন্দোলন আছিল আৰু যথেষ্ট উচ্চ শিক্ষিত লোকে আন্দোলনটো আৰম্ভ কৰিছিল কিন্তু শেহতীয়াকৈ যি ঘটনা সংঘটিত হৈছে যেনেদৰে গণভৱনত প্ৰধানমন্ত্ৰী বাসভৱনত যেনেদৰে লুটপাট চলিছে বিভিন্ন সামগ্ৰী যেনেদৰে চুৰি কৰি লৈ গৈছে বা শেহতীয়াকৈ তাত যি ধৰণৰ লুটপাটৰ ঘটনা আক্ৰমণৰ ঘটনা হৈছে এইবোৰৰ পৰা কেইবাটাও প্ৰশ্ন উদয় হৈছে বাংলাদেশ স্বাধীনতা সংগ্ৰামৰ সৈতে জড়িত এইটো পৰিয়াল আৰু বিশেষকৈ শেখ মুজিবুৰ ৰহমান এই যি বাংলাদেশৰ স্বাধীনতা বা সংগ্ৰাম এই সংগ্ৰামত অৱদান থকা পৰিয়ালটো তেওঁলোকে পূৰ্বেও বিদ্ৰোহৰ সন্মুখীন হৈছিল শেখ হাছিনা আৰু তেওঁৰ দুই ভগ্নী বিদেশত থকা সেই সময়ত ৰক্ষা পৰিছিল তাৰ বাহিৰে পৰিয়ালৰ 1800 জন সদস্যক নিশংসভাৱে হত্যা কৰিছিল সেই আক্ৰমণৰ পাছত দ্বিতীয়বাৰৰ বাবে এই পৰিয়াল আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ল গতিকে কথাবোৰ আলোচনা কৰি অসমত ভাৰতত কি প্ৰভাৱ পৰিব মোৰ সৈতে ডক্টৰ জয়নাথ শৰ্মা ডাঙৰীয়া আছে স্বাগতম জনাইছো অসম গণ পৰিষদৰ জ্যেষ্ঠ নেতা মোৰ সৈতে সংযুক্ত হৈ আছে অধিবক্তা মানস হৰণীয়া ডাঙৰীয়া আপোনাক স্বাগতম জনাইছো মোৰ সৈতে মাহমুদ ইছলাম ইমদাদুল হক চৌধুৰী ডাঙৰীয়া সংযুক্ত হৈছে আপৰ নেতা আপোনাকো স্বাগতম জনাইছো মোৰ সৈতে শিলাদিত্য দেৱ ডাঙৰীয়া সংযুক্ত হৈছে প্ৰাক্তন বিধায়ক শিলাদিত্য দেৱ ডাঙৰীয়া আপোনাক স্বাগতম জনাইছো আৰু চক্ৰধৰ গগৈ ডাঙৰীয়া সংযুক্ত হৈছে এই লাইভ সম্প্ৰচাৰত চক্ৰধৰ গগৈ ডাঙৰীয়া আপোনাকো স্বাগতম জনাইছো মই আৰম্ভ কৰিব বিচাৰিছো প্ৰথমতে এই বিষয়টোক লৈ জয়নাথ শৰ্মা ডাঙৰীয়া বৰ উদ্বিগ্নতাৰ বিষয় ক্ষমতাৰ হস্তান্তৰকৰণ হিন্দুসকলৰ সুৰক্ষা সংখ্যালঘুৰ সুৰক্ষা এইটো এটা গুৰুত্বপূৰ্ণ বিষয় কিন্তু যি হত্যা হিংসা হৈছে এই হত্যা হিংসাই ভাৰতত প্ৰভাৱ পেলাব অসমত প্ৰভাৱ পেলাব এইটো নিশ্চিত গোটেই বিষয়টো মানে আকাংক্ষিতভাৱে মানে অসম ভাৰতবৰ্ষৰ এটা ৰাজনৈতিক হেডেক এটা মূৰৰ বিষ এটা সৃষ্টি হৈছে আৰু ইয়ে কমেও 10 বছৰলৈ ইয়াৰ প্ৰভাৱটো থাকিব আমাৰ এতিয়া ইমিডিয়েট কথাটো হৈছে তাত হিন্দু মানুহখিনি আশ্ৰয় লৈ থাকিবনে হিন্দু মানুহখিনি তাৰ পৰা অসমলৈ বা ভাৰতবৰ্ষলৈ তেওঁলোকে গুচি আহিব এই পৰিৱেশৰ সৃষ্টি হৈছে নেকি আপুনি কৈছে প্ৰথমতে আন্দোলনটো মুক্তি যুঁজাৰু সকলৰ সতি সন্ততিৰ কাৰণে চৰকাৰী চাকৰিত সংৰক্ষণৰ ব্যৱস্থাটোৰ যিটো সিদ্ধান্ত শেখ হাছিনাৰ কেবিনেটে লৈছিলে সেইটোৰ বিৰুদ্ধে হ'ল আৰু আৰম্ভ কৰিছিলে শিক্ষিত মানে অতি উচ্চ শিক্ষিত ঢাকা বিশ্ববিদ্যালয়কে ধৰি ৰাজশ্বাহী বিশ্ববিদ্যালয় ডাঙৰ প্ৰতিষ্ঠানৰ ছাত্ৰ ছাত্ৰী আৰু সুপ্ৰিম কোৰ্টে সেই কথাটোত বাধা দিয়াৰ পিছত ৰায় দিয়াৰ পিছত বিষয়টো ইছ্যুটো শেষ ইমানতে কিন্তু শেষ নহ'ল এতিয়া আন্দোলনটো এনেকুৱা হৈছে কোনো ডাইৰেকশ্যন নাই কোনো নিৰ্দিষ্ট দিশ নাই যোনে যি ইচ্ছা কৰিছে এফালে ঘৰমাই আজি মই টিভিত দৃশ্য এটা দেখিছোঁ
এফালে কি কৰিছে মিঠাই বিলাইছে আনন্দতে আৰু এফালে গৈ ঘৰ জ্বলাই মটৰ গাড়ী জ্বলাই আছে একদম মানে কোনে কি কাৰণত কৰিছে আৰু কাৰ হাতলৈ আন্দোলনৰ গতিধাৰাটো গুচি গৈছে এটা নিৰ্ণয় কৰিব নোৱাৰা এটা অৱস্থা হৈছে আৰু ভাৰত চৰকাৰ এনেকুৱা এটা সন্দিক্ষণত পৰিছে আজিৰ দিনটোত মানে যেতিয়ালৈকে শেখ হাছিনা বাংলাদেশৰ ৰাজনৈতিক মুৰব্বী হৈ আছিলে প্ৰশাসনীয় মুৰব্বী হৈ আছিলে তেতিয়ালৈকে ভাৰতৰ লগত আমাৰ সম্পৰ্কটো সুমধুৰ হৈ আছিল এতিয়া তেওঁ ভাৰতত আহি যদি ভাৰতে আশ্ৰয় দিবলগীয়া হয় তেতিয়াহ'লে আগন্তুক যিখন চৰকাৰ হ'ব সেই চৰকাৰৰ লগত আমাৰ সম্পৰ্কটো ভাল কৰিবলৈ অসুবিধা হ'ব আকৌ ইমান দিনৰ মিত্ৰতা থকাৰ পিছত তেখেতক আমি মানৱীয় কথাত ভাৰত চৰকাৰে আশ্ৰয় নিদিলেও নহ'ব এতিয়া এনেকুৱা দমোজাত ৰাজনৈতিকভাৱে আজিৰ দিনটোত ভাৰত চৰকাৰে যি সিদ্ধান্ত ল'ব এটা কথা কিন্তু মমতা বেনাৰ্জীয়ে কৈছে যে এই সন্দিক্ষণত চৰকাৰে কেন্দ্ৰীয় চৰকাৰে যি সিদ্ধান্ত ল'ব সেই সিদ্ধান্ততে আমি সমৰ্থন জনাব লাগে না আমাৰ দেশত বহুত বেয়াৰ মাজত এটা ভাল কথা আছে যে যেতিয়া বিষয়টো ভাৰত সম্পৰ্কিত হয় তেতিয়া এক হয় পিছত লাগিলে 3 মাহৰ পিছত গালিগালাজ আৰম্ভ হ'ব প্ৰতিবাদ হ'ব কিন্তু এই মুহূৰ্তত এইটো এটা আমাৰ ফৰেন এফেয়াৰ্ছ বা ডাঙৰ ইণ্টাৰনেল ছিকিউৰিটি গোটেই পলিচিখিনিত আমাৰ আমি দেখিছোঁ কিন্তু আমাৰ মানে আচল কথাটো হৈছে কি চাওক ৰাস্তাৰ দলঙৰ বহুত প্ৰজেক্ট অসম মানে ভাৰত চৰকাৰে মানে ইনভেষ্ট কৰিছে ভাৰতীয় কিছুমান ইনভেষ্টমেণ্টৰ হেৰি মানে ব্যৱসায় বাণিজ্য আছে একদম জড়িত আছে পাৱাৰ ছেক্টৰত আছে এতিয়া এই ক্ষেত্ৰত সেই গোটেই যিটো আমাৰ তাৰ পৰা আমাৰোতো বেনিফিট এটা হ'লহেঁতেন ইনভেষ্টমেণ্ট কিমান সুৰক্ষিত সেইটো ডাঙৰ প্ৰশ্ন হৈ আছে ইনভেষ্টমেণ্ট সুৰক্ষিত নহ'লে আৰু চাইনাৰ কেৰেক্টাৰ আপুনি জানে ভাল সময়ত সিহঁত বন্ধু হৈ থাকে বেয়া সময়ত উদ্ধ কৰি দিয়ে চাইনা এৰি থৈ যোৱাৰে সম্ভাৱনা বেছি বেয়া দিন আহিলে এতিয়া আমাৰ ছাৰাউণ্ডিং এৰিয়া ভাৰতবৰ্ষৰ বিদেশ সম্পৰ্কীয় যিটো আমাৰ পলিচি এই পলিচিটোক আমি খুব সাৱধানে চৰকাৰে এতিয়া ল'বলগীয়া পৰিছে কিয় পাকিস্তান আমাৰ লগত নাই আফগানিস্তান আমাৰ লগত নাই আজিৰ দিনটোত চাইনা আমাৰ লগত নাই ম্যানমাৰ আমাৰ লগত নাই বুলি কওঁ শ্ৰীলংকা নাই মালদ্বীপ নাই মোটামুটি নেপালত আমি অলপ বেয়া অৱস্থা দেখিছোঁ নেপালৰ ভূটান আমাৰ লগত আছে কম পৰিমাণে বাংলাদেশ আমাৰ লগত আছে মানে বাংলাদেশ মনে মনেতো আমাৰ লগতে আছিলে এতিয়া এই অৱস্থাত ভাৰতে যিটো ভাৰত চৰকাৰে এটা বহুত চিন্তা কৰি এটা শুদ্ধ সিদ্ধান্ত বা পলিচি ল'ব লাগিব য'ত ভাৰতৰ অৰ্থনীতি বা ভাৰতৰ গোটেই হেৰি স্বাৰ্থটো সুৰক্ষিত হৈ থাকে মই কথা পাতিম মই ষ্টুডিঅ'লৈ অহাৰ আগে এবাৰ শিলাদিত্য দেৱ ডাঙৰীয়া ক্ষমতাৰ পৰিৱৰ্তন বাংলাদেশত নিশ্চয় দেখিছে অৱগত এতিয়া দুটা কথা হৈছে যে ইয়াৰ সুযোগ লৈ তাত থকা প্ৰায় 1 কোটি হিন্দু মানুহ তেওঁলোক নিৰাশ্ৰয় হৈ পৰিব নেকি তেওঁলোক শেষত ভাৰতলৈকে আহিবলগীয়া হ'ব পাৰে নেকি প্ৰথম প্ৰশ্ন দ্বিতীয় বিষয়টো হৈছে যে এই সমগ্ৰ বিষয়টোত আমি এটা বিষয় হৈছে যে ক্ষমতা কাৰ হাতলৈ যাবগে ইয়াত এতিয়া জামাত সক্ৰিয় হৈ আছে জামাতৰ অলপ গুড়া বুলি এইটো কথা আছে তাত বিএনপি যি খালেদা জিয়াৰ দল তেওঁলোক সক্ৰিয় হৈ আছে তেওঁলোক পাকিস্তানৰ সৈতে সুসম্পৰ্কিত বুলি জনা যায় কোৱা হৈছে যে পশ্চিমীয়া দেশৰ ইয়াত আভ্যন্তৰীণ এই বিষয়টোত হস্তক্ষেপ কৰি এই অৱস্থা কৰিছে চীনৰ হস্তক্ষেপ থাকিব পাৰে নেকি বুলি প্ৰশ্ন উঠিছে যদিও কথাবোৰ এতিয়াও পৰিষ্কাৰ হোৱা নাই সেনাবাহিনীৰ হাততে ক্ষমতা থাকিব নেকি পাকিস্তানত যেনেকৈ সেনাবাহিনীয়ে লয় কেইবাটাও বিষয়ে আলোচনা হৈছে কিন্তু শেষত সকলোতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে ভাৰত আৰু সমগ্ৰ এই দক্ষিণ পূব এছিয়া এলেকাটোৰ সুৰক্ষাৰ ক্ষেত্ৰত এই দেশখনৰো যি ভৱিষ্যত হ'ব সেয়া বহুলাংশে নিৰ্ভৰ কৰিব তেওঁলোক কোন দিশেৰে যায় শিলাদিত্যদেৱ হয় ছাত্ৰ আন্দোলন বাংলাদেশত যেটো আমি দেখা পাইছো এই ছাত্ৰ আন্দোলন এই প্ৰথমবাৰ নহয় ছাত্ৰ আন্দোলন 21 ফেব্ৰুৱাৰী 1952 তো হৈছিল আৰু এই 1952 ছাত্ৰ আন্দোলন আছিল যে ইষ্ট পাকিস্তান ওপৰত ওয়েষ্ট পাকিস্তানে উৰ্দু জাপি দিয়াৰ বাবে সেইকাৰণে তেওঁলোকে ভাষা ভিত্তিত এই আন্দোলন কৰিছিল আৰু তাৰ বাবে কি হৈছিল যে উৰ্দু টু অফিচিয়েল ল্যাঙ্গুৱেজ আছিল উইথড্ৰ কৰিছিল আৰু বাংলা হিচাপে স্থাপিত হৈছিল বাংলাদেশ সেই সময়ত ইষ্ট পাকিস্তান সেই ছাত্ৰ আন্দোলন সেই সময়তেও দেখা গৈছিল 1952 ফেব্ৰুৱাৰীত ইউনেস্কো ইণ্টাৰনেশ্যনেল দিৱস হিচাপে পালন কৰে আৰু আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱস হিচাপে পালন কৰা হয় এক্স্যাক্টলি
হয় ইউনেস্কো পিছতে এইটো ডিক্লেয়াৰ কৰিছিলে কিন্তু আজিৰ যেটো আমি ছাত্ৰ আন্দোলন দেখা পাইছো সেই ছাত্ৰ আন্দোলন বহুত অন্তৰ আছে এই ছাত্ৰ আন্দোলনটো দেখিছো আমি একদম অশ্লীল নগ্ন এটা আন্দোলন আৰু তাৰ পিছফালে যে জামায়াতে ইছলাম আৰু আপোনাৰ যিবিলাক কমিউনেল ফৰ্চেছ আছে সেইটো একদম স্পষ্ট হৈ পৰিছে কাৰণ তেওঁলোকে যেটো উদ্দেশ্য সেই উদ্দেশ্যখিনি মানে পুৱাৰ পিছতো আজি যে হত্যা কাৰ্যসূচী চলি আছে তাতে গম পোৱা যায় যে তাহাঁতৰ মেইন উদ্দেশ্য হৈছে যে ছাত্ৰসকলক এটা মহৰা বনাই পেলাই পাৱাৰটো কেনেকৈ কাঢ়ি ল'ব আৰু পাৱাৰটো আমি বাংলাদেশৰ ক্ষেত্ৰত জানো যে দুইটা আছে পোলছ আছে এটা হ'ল আৱামী লীগ অলপ সেকুলাৰ মাইণ্ডেড আৰু হৈছে বিএনপি যিসকলে জামায়াতে ইছলামৰ লগত একেলগত মিলি পেলাই তেওঁলোকে ৰাজনীতি কৰে এটা হৈছে প্ৰ পাকিস্তান এটা হৈছে এন্টি পাকিস্তান এই দুটা বিদ আছে আপোনাৰ বাংলাদেশ পলিটিক্সত সেইকাৰণে আৱামী লীগ অলপ এন্টি পাকিস্তান হোৱাৰ বাবে এতিয়া যি পাকিস্তানী ফৰ্চেছ তেওঁলোকৰ যিটো মেণ্টেলিটি তেওঁলোকৰ যিটো ইনফ্লুৱেঞ্চ সেইটো বেছি গ্ৰ' কৰিছে আৰবীয় মূলৰ মানে চিন্তাধাৰাটো বেছি ইনফ্লুৱেঞ্চ হোৱাৰ বাবে এতিয়া মানে ইছলামিক ফৰ্চেছ ইমান মানে পাৱাৰফুল হৈ গৈছে বাংলাদেশত যে কিবা এটা ঘটনা হ'লেই তেওঁলোকে ফাৰ্ষ্ট টাৰ্গেট কৰে মন্দিৰ বা হিন্দুসকলক সেইকাৰণে আমি অলৰেডি দেখা পাইছো যে কি প্ৰকাৰে হত্যা চলি আছে স্পেশালি ঢাকাৰ ক্ষেত্ৰতো আমি ইমান দেখা নাই কিয় কাৰণ ঢাকাটো ক্যাপিটেল হয় তাতে পুলিশ বা প্ৰশাসন বা আৰ্মিও অলপ চলপ কন্ট্ৰোল কৰিব পাৰিছে কিন্তু ঢাকাৰ বাহিৰত যি প্ৰকাৰে হত্যা চলিছে যি প্ৰকাৰে আপোনাৰ মন্দিৰ ভাঙিছে বা হিন্দুসকলৰ ঘৰ বাৰী দোকান পাট ইমান লুটপাট কৰিছে সেইখিনিটো আচৰিত কথা আৰু এটা ডাঙৰ কথা হৈছে যে প্ৰধানমন্ত্ৰীৰ ঘৰ যদি লুণ্ঠন কৰে প্ৰধানমন্ত্ৰী যদি এই ধৰণৰ পলায়ন কৰিব লাগে এটা দেশৰ পৰা তে আমি নিশ্চয় গম পাইছো যে আজি বাংলাদেশৰ গণতান্ত্ৰিক অৱস্থাটো কি হ'ব পাৰে আৰু প্ৰধানমন্ত্ৰী পলায়ন কৰাৰ পিছত যিগৰাকী ব্যক্তি জেলত আছিলে খালিদা জিয়া সেই দিনাই তেওঁক ৰিলিজ কৰি দিয়া হয় ৰাষ্ট্ৰপতি আৰু আৰ্মিৰ চিফ তেওঁলোকে বৈঠক কৰি পেলাই তেওঁক ৰিলিজ কৰা হয় তাতে বুঝা যায় যে এইটো ৰাজনৈতিক এটা বিশাল ষড়যন্ত্ৰ তাতে আছে আৰু তেওঁলোকে বেসিক্যালি হৈছে এন্টি ইণ্ডিয়া বিএনপি চৰকাৰ যেতিয়া আছিল মোৰ এতিয়াও মনত আছে তেতিয়া 1993 3 বিঘা জমিন ইস্যু হৈছিলে আৰু 3 বিঘা জমিন ইস্যুৰ সময়তে বিএনপি চৰকাৰ আছিল বাংলাদেশত আৰু সেই সময়ত মই এজন সাংবাদিক আছিলো গৈছিলো তাতে তেতিয়া মই গম পাইছিলো যে কি প্ৰকাৰে বিএনপি চৰকাৰে বাংলাদেশী মানুহসকলক পয়জন কৰি লৈছে ইণ্ডিয়ান গভৰ্ণমেণ্টৰ বিৰুদ্ধে ইণ্ডিয়ান সকলৰ বিৰুদ্ধে আৰু সেই বাংলাদেশী সকল যেতিয়া আমাৰ অসমত বা ভাৰতবৰ্ষত প্ৰৱেশ কৰে আমাৰ কাৰণে কিমান চিন্তনীয় হৈ যায় আজি 1 কোটি বা 1.5 কোটি হিন্দু আছে তেওঁলোকে কোত যাব তাতকেও আমাৰ বেছি চিন্তা হৈ গৈছে যে এতিয়া আৱামী লীগৰ যিসকল নেতা আছে যিসকল মুছলিম লিডাৰ্ছ আছে বা মুছলিম ক্যাডাৰ্ছ আছে তেওঁলোকে যদি অসমত প্ৰৱেশ কৰে আৰু আমাৰ অসমৰ বৰ্ডাৰটো আপুনি জানে যে এটোটো ভেৰি মাছ পৰাছ ধুবৰী হওক বা সাউথ সালমাৰা হওক বা কৰিমগঞ্জ হওক এই যদি মানুহখিনি আৱামী লীগ বুলি কৈ পেলাই এটা দুষ্কৃতি সকলো যদি হুমাই আহে আমাৰটো বহুত ডাঙৰ কথা হৈ যাব ইতিমধ্যে আমি জানো যে আমাৰ অসমত আন্দোলন হৈ গৈছে 80 লক্ষ বাংলাদেশী মুছলমান ইয়াতে আমাৰ ঠিকা পাতি পেলাই তেওঁলোকৰ এনআৰসিত নাম ভৰ্তি কৰিছে আৰু যদি ধৰক আৰু 1-2 কোটি আহি যায় মানে সুৰাই পথত তেতিয়া আমাৰ কাৰণেটো এটা বহুত সংকটৰ কথা আহি যাব এই কাৰণে মই ভাবো যে আমি সতৰ্ক হ'ব লাগিব গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ইমিডিয়েটলি অ্যাকশন ল'ব লাগে বৰ্ডাৰ সিল হ'ব লাগে আপুনি আমাৰ লগত লাইনত থাকক আকৌ কথা পাতিম আপোনাৰ মানে ইতিমধ্যে আমি দেখিছো হয় মই আপোনাৰ সৈতে আকৌ কথা পাতিম আপুনি কিবা এটা গুৰুত্বপূৰ্ণ প্ৰসংগ উপস্থাপন কৰিছে মই মাহমুদ ইমদাদুল সাহক চৌধুৰীৰ ওচৰলৈ যোৱাৰ আগতে মানসৰণীয় ডাঙৰীয়া বৰ গুৰুত্বপূৰ্ণ কিন্তু এটা কথা ঠিক যে কেইটামান ঘটনা হৈছে যিকিটা ঘটনা এটা কথা স্পষ্ট ইংগিত দিছে ভাললৈ যাওক বেলালৈ যাওক জমিয়ত থাকক পাকিস্তান থাকক এটা কথা হ'ল যে তেওঁলোকে সংবিধান আৰু আইন ব্যৱস্থাক বৰ বেছি সন্মান কৰি থকা নাই আজি এতিয়া আপুনি বিভিন্ন ইউনিভাৰ্চিটি ঢাকা ইউনিভাৰ্চিটি শাহজালাল বা বিমানবন্দৰ আশে পাশে কিছু ভিডিঅ' হৈছে আৱামী লীগৰ মহিলা যিসকল ছাত্ৰী আছে ছাত্ৰী নেত্ৰী মানে ছাত্ৰ লীগৰ যিসকল নেত্ৰী আছে তেওঁলোকক খুটাত বান্ধি অত্যাচাৰ কৰিছে মাৰধৰ কৰিছে আৱামী লীগৰ নেতাসকলক হত্যা কৰিছে ঘৰ জ্বলাই দিছে এখন ডেম'ক্ৰেটিক কাণ্ট্ৰিত মুজিবুৰ ৰহমানে যেতিয়া ক্ষমতা হস্তান্তৰ কৰিছিল মুজিবুৰ ৰহমানে ওয়াৰ ক্ৰিমিনেলছৰ কাৰণে ট্ৰিবিউনেল গঠন কৰিছিল ওপেন কোৰ্ট বিচাৰ কৰিছিল ফাঁচিও দিছে কিন্তু সদায় এটা ডেম'ক্ৰেটিক প্ৰচেছত থাকিব লাগিব এতিয়া যিখিনি ঘটনা হৈ আছে এটোটো এক সন্ত্ৰাসবাদী কাৰ্যকলাপ আপুনি যদি বিপৰীত ৰাজনৈতিক দলৰ নেতাসকলক লাইট পোষ্টত ওলাই অত্যাচাৰ কৰে তাকো মহিলা নাৰী সুৰক্ষাৰ যদি ক্ষেত্ৰত যদি আপুনি আৰু তাত ৰাজশাহী সুৰক্ষা নাই ইউনিভাৰ্চিটিৰ ভিতৰত অতি প্ৰগতিশীল ঠাইত তাৰ মানে এইটো এটা ভুল পথেৰে আৰু ভুল দিশেৰে গৈ আছে এই কথাটো স্পষ্ট নাই এতিয়া আমি যদি বাংলাদেশৰ সংবিধানখন চাওঁ সংবিধান চাবলৈ খুব ভাল লাগে আৰু তাৰ
ইনিচিয়েলি যেতিয়া 1971 বাংলাদেশ স্বাধীন হ'ল 70 গ্ৰহণ কৰিলে তেতিয়া কিন্তু সেকুলাৰ শব্দটো আছিল এতিয়াও আছে 2011 বাই 15 এমেণ্ডমেণ্ট অফ দ্য কনষ্টিটিউশ্যন সেই তাত অলপ ইছলাম শব্দটো আনিছে ধৰ্মৰ ভিত্তিত কৰাৰ নিচিনা হৈছে এতিয়া কিন্তু তথাপি দেখা যায় যে বাংলাদেশৰ স্বাধীনতা সংগ্ৰামৰ পৰৱৰ্তী সময়ত ভাৰতবৰ্ষৰ যিখিনি অৰিহণা আছিল আৰু সেই অৰিহণাৰ ভিত্তিত ভাৰতৰ লগত এটা সুসম্পৰ্ক আছিল বা এতিয়াও আছে তথাপি আওয়ামী লীগৰ ক্ষেত্ৰত তেখেতসকলক দেখা যায় যে যথেষ্টখিনি তেওঁলোকে সেকুলাৰ আৰু হিন্দুসকলৰ সুৰক্ষাৰ ক্ষেত্ৰত যথেষ্টখিনি তেওঁলোকে ষ্টেপ লৈছে কিন্তু দেখা যায় যে এতিয়া আজি এখন সংবিধান থকাৰ পিছত 71 পৰিৱেশ আৰু আজিৰ পৰিৱেশৰ মাজত ফাৰ্ষ্ট ডিফাৰেন্স থাকিব লাগে তেতিয়া এখন নতুন স্বাধীন দেশ আইন কানুন তেওঁলোকে কেনেকৈ ধৰণৰ গ্ৰহণ কৰিব সেইটো সঠিক হোৱা নাছিল কিন্তু আজি 71 পিছত অৰ্থাৎ 2024ত তেওঁলোকৰ যিটো আজি বৈষম্য দেখিছোঁ মানুহৰ যিটো উচ্ছৃংখলতা দেখিছোঁ বিশেষকৈ সাধাৰণ এটা ইছ্যুক লৈ ৰিজাৰ্ভেশ্যন পলিচি আৰু ৰিজাৰ্ভেশ্যন পলিচিটো আছিল আমাৰ জয়নাথ শৰ্মা ডাঙৰীয়াই কৈছে যে ৰিজাৰ্ভেশ্যন পলিচিটো মুক্তি যুঁজাৰীসকলৰ সন্ততিসকলৰ ৰক্ষণাবেক্ষণৰ কাৰণে এতিয়া দেখিলে যে এই আৱামী লীগ অৰ্থাৎ যিটো আমাৰ মুজিবুৰ ৰহমান যি মানে বাংলাদেশৰ স্বাধীনতা সংগ্ৰামী যাক পাৰ্লিমেণ্টত আপোনাৰ সুপ্ৰিম কোৰ্টত ৰাষ্ট্ৰপতি ভৱনত আদি বিভিন্ন যিবিলাক চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠান হেড অফ দ্য ইনষ্টিটিউশ্যনত তেওঁৰ প্ৰতিচ্ছবি ৰাখিবলৈ সাংবিধানিকভাৱে সিদ্ধান্ত লোৱা হৈছিল আৰু আমি কালি দেখিছোঁ তেওঁৰ মূৰ্তিৰ ওপৰত এজন ল'ৰাই উঠি গৈ হাতুৰি লৈ তেওঁৰ মূৰ্তিটো ধ্বংস কৰিছে আজিও ভাঙি দিছে আৰ্মিয়ে ভাঙি দিছে তাৰ ষ্টুডেণ্টে ভাঙি দিছে আৰু আপুনি দেখিব যে ইমান আমি দেখিছোঁ মানে এনেকুৱা গণতান্ত্ৰিক মুভমেণ্ট হয় যদিও ষ্টুডেণ্ট মুভমেণ্টটো গণতান্ত্ৰিক বুলি কোৱা যায় শেষৰ ফালে যদিও তেওঁলোকে গণতান্ত্ৰিক প্ৰক্ৰিয়াটো পৰিহাৰ কৰিছে কিন্তু পাৰ্লিমেণ্ট বা সুপ্ৰিম কোৰ্ট বা প্ৰধানমন্ত্ৰীৰ বাসগৃহত গৈ তেনেকুৱা কৰা আমি পৃথিৱীত এইটো চাগে খুব বিৰল কেতিয়াবা এটাক কৰিছে হয় কিন্তু তেনেকুৱা ধৰণে কাৰণ প্ৰপাৰ্টিটো বাংলাদেশ গভৰ্ণমেণ্টৰ এইটো শেখ হাছিনাৰ নহয় বা ৰাষ্ট্ৰপতিৰ নহয় বা সুপ্ৰিম কোৰ্টৰ জাজৰ নহয় প্ৰতিজন বাংলাদেশীৰ প্ৰপাৰ্টি গোটেই বাংলাদেশৰ প্ৰপাৰ্টি সেইটো তেওঁলোকে কালি পাৱাৰত আহিলে আল্টিমেটলি দেখা গৈছে ইয়াত গোটেই সেইটো বিএনচি ভিতৰভাৱে জড়িত হৈ আছে যেহেতু তেওঁলোকে বিগত 15 বছৰ পাৰৰ পৰা তেওঁলোকে বঞ্চিত হৈ আছে আৰু তেওঁলোকৰ নেতা ইতিমধ্যে জেলত আছে এতিয়া আমাৰ ডাঙৰীয়াই ক'লে যে তেওঁক এৰি দিলে যোৱা 5 তাৰিখে এৰি দিলে 3 তাৰিখে এৰি দিলে তেওঁক 3 তাৰিখে এৰি দিলে কাটি সিদ্ধান্ত লৈছে এইটো দেখিব এইটো আমাৰ আচৰিত লাগে যে তাত বাংলাদেশৰ সংবিধানৰ এতিয়া নোহোৱা যেন লাগিছে কাৰণ কিয় এজন আৰ্মি চিফে যেতিয়া প্ৰাইম মিনিষ্টাৰে কয় যে আপুনি দেশ এৰি যাব লাগে কিন্তু নিৰাপত্তা দিয়াটো আৰ্মিৰ পুলিচ যেতিয়া নৰ্মেল পুলিচ ফেল হয় তেতিয়া যেনে আৰ্মিয়ে দেশৰ নিৰাপত্তাটো চম্জি লয় ইমাৰ্জেঞ্চি ইয়াতো ইমাৰ্জেঞ্চি প্ৰভিজনটো আছে কিন্তু সেই ক্ষেত্ৰত তেওঁ সঠিক নিৰাপত্তা দি তেওঁ অন্তত প্ৰাইম মিনিষ্টাৰ এজনক দেশৰ পৰা বিতাড়িত হ'বলৈ বা পলাই যাবলৈ তেওঁলোকে যিখিনি তেওঁলোকে হেলিকপ্টাৰে সহায় কৰিলে ভাৰতলৈ অহাৰ ক্ষেত্ৰত এইটোৱে গম পোৱা যায় যে তেওঁলোকে এই বিএনচি আৰু যিবিলাক ফাণ্ডামেণ্টেলছবিলাকে আছে তেওঁলোকে জানে যে ভাৰতবৰ্ষৰ লগত আওয়ামী লীগৰ যথেষ্টখিনি সম্পৰ্ক আছে সেইকাৰণে তেওঁলোকে এইটো সহায় কৰিছে আৰু ইয়াৰ পৰা দেখায় যে ভাৰতবৰ্ষৰ নিৰাপত্তাৰ ক্ষেত্ৰত যথেষ্টখিনি আমি চিন্তা কৰিবলগীয়া হৈছে আমাৰ যিখিনি বাংলাদেশৰ যিখিনি নাগৰিক হিন্দু নাগৰিক সেইখিনি যদিও দেখাত তেওঁলোকক কোনো ধৰণৰ আজিৰ ডেটত দুটা মাইনৰ ইনচিডেণ্ট হোৱাটো বেলেগ কথা দুটা নহয় ভালে কেইটামান ইনচিডেণ্ট হৈছে কিন্তু একে সময়তে প্ৰটেকশ্যনৰ কিবা এটা হৈছে সেইকাৰণে মোক কালি ঢাকা এলেকাত বহুত মছজিদৰ পৰা মাজনিশা মানে এনাউন্স কৰিছে লাউড স্পীকাৰ হিন্দুসকলক বা সংখ্যালঘুসকলক সুৰক্ষা দিবলৈ মন্দিৰ ইত্যাদি সুৰক্ষিত কৰি ৰাখিবলৈ সেইটো হৈছে ভালটো হৈছে কিন্তু বেয়াটো যথেষ্ট হৈছে কিন্তু আমি মাইনৰিটিটা ঠিক আমি কি বুলি বেয়া ভালটো নকওঁ আমি ভাবো শিলাদিত্য ডাঙৰীয়াই কোৱাৰ নিচিনা ই কেতিয়াবা এইখিনি মানুহে ৰিফিউজি আকাৰে ভাৰত বা অসমৰ বজা হ'ব পাৰে নেকি কাৰণ এতিয়া বৰ্ডাৰটো সিল কৰি দিয়া বুলি কৈছে তেওঁলোকে ইণ্ডিয়ান আৰ্মিক অভাৰটেক কৰি সৌসৌৰে আহিব নোৱাৰে যদি কিবা কাৰণে হিউমেনিটাৰ কাউণ্টত যদি বৰ্ডাৰত 1 কোটি মানুহ ভাৰতীয় হিন্দু মূলৰ মানুহ যদি জমা হয় বা হিন্দু নহয় মুছলিম মানুহ হ'ব পাৰে সেইটো কথা নাই যিসকলৰ লাইফৰ থ্ৰেট আছে কিন্তু ভগনীয়া হৈ আহি ভাৰতবৰ্ষত ৰাজনৈতিক আশ্ৰয় কিবা তেওঁলোকক আমি দিব লগা হ'ব পাৰে সিয়ে পৰৱৰ্তী সময়ত ভাৰতত আমি এটা অৰ্থনৈতিকভাৱে বা তেওঁলোক শৰণাৰ্থী হৈ আমি অকল ফাইনেন্সিয়েল বজাই নহয় তেওঁলোকক আশ্ৰয় দিয়াৰ কাৰণে পাকিস্তান বা অন্যান্য যিবিলাক বাংলাদেশৰ লগত সুসম্পৰ্ক থকা আমাৰ বৈদেশিক দেশ বাহিৰৰ দেশ সেইসকলে আমাৰ কাৰণে ৰাজনৈতিক আৰু আমাৰ মানে ইণ্টাৰনেল এক্সটাৰ্নেল চব ঠিক হ'ব পাৰে এইটো কিন্তু খুব বিচাৰ্য বিষয় আমি খুব দীঘলীয়া ভাবি ল'ব লাগিব কাৰণ কিয় আপুনি এইটো আপোনালোকে এইমাত্ৰই কৈ গ'ল যে আমাৰ চুবুৰীয়া দেশ কোনো এখনে আমাৰ লগত গুড ৰিলেশ্যন নাই এক্সেপ্ট ৰাছিয়া গতিকে ৰাছিয়াক পাবলৈ বহুত দূৰ তাৰ আগতে খুব নিয়াৰ বৰ্ডাৰ
আপুনি যদি পাকিস্তানটো নিয়াৰ বৰ্ডাৰ তেওঁৰ লগত আমাৰ অভিনুকূল সম্পৰ্ক এটা আছেই গতিকে বাংলাদেশৰ স্বাধীনতা সংগ্ৰামৰ ক্ষেত্ৰত আমাৰ ভাৰতৰ যিমানখিনি অৰিহণা আছিল সেইটোতো পাকিস্তান আফগানিস্তান পাৰ হৈ ইৰাণ আফগানিস্তান পাৰ হৈ সিফালে ৰাছিয়াই আমাক সহায় কৰিবলৈ এইফালেতো যথেষ্টখিনি সময় লাগিব বহুত দূৰ কিবা কাৰণে সেইটো আমি হওক বুলি ভবা নাই আমি অলপ দূৰদৰ্শীভাৱে ক'ব লাগিব গতিকে ভাৰতবৰ্ষৰ যিটো এক্সটাৰ্নেল এফেয়াৰ্ছ বৈদেশিক নীতি সেইটো ক্ষেত্ৰত যথেষ্ট আমি সহনশীল হোৱাৰ কথাই নহয় হোৱাৰ লগতে আমি আমাক কেনেকৈ ৰক্ষা কৰিব সেইটো আমি যদিও সৰু কাণ্ট্ৰি আমি চিন্তা কৰিবলগীয়া বিষয় হৈছে বৰ জটিল বিষয় স্পৰ্শকাতৰ বিষয়টো জটিল স্পৰ্শকাতৰ ইয়াতে মই কোৱাৰ আগতে জাষ্ট এই আমাৰ শিলাদিত্য দায়ে যিখিনি কথা ক'লে মই দুটা কথা ক'ব বিচাৰিছোঁ ইয়াত তেখেতে এটা কথা এলিগেশ্যন এটা আনিছে আচলতে আজি টপিকটো সেইটোৰ ওপৰত নহয় তেখেতে যিটো এলিগেশ্যন আনিছে 80 লাখ বাংলাদেশী মানুহ অসমৰ NRCত নাম সোমাইছে নে সোমোৱা নাই ৰেছপন্সিবিলিটিটো কাৰ চৰকাৰখনটো তেওঁলোকৰ আজি টপিক সেইটোও নহয়ও তাৰপিছত তেওঁ এটা কথা ক'লে যে বৰ্ডাৰটো পৰাছ মানে ছিদ্ৰ আছে মোৰ হাতত মই যেতিয়া বিধায়ক আছিলোঁ মোৰ হাতত এছেম্বলি দিয়া ৰেকৰ্ড আছে যে কুছিয়াৰা নদীখনৰ আশে-পাশে অলপ পইণ্ট মানে 0.56 মিটাৰ নেকি মানে আধা কিলোমিটাৰতকৈ কম তাত ৰিভাৰাইন পুলিচ আছে তাত বেৰা দিয়াটো সম্ভৱ নহয় বাকি গোটেইখিনি জেগা ইণ্ডিয়া মানে ভাৰত আৰু অসম মানে অসম আৰু বাংলাদেশৰ যিটো বৰ্ডাৰ সিল কৰা আছে এইটো অসম চৰকাৰৰ গৃহমন্ত্ৰীয়ে দিয়া উত্তৰ আছে মোৰ হাতত তাৰপিছত মাননীয় গৃহমন্ত্ৰী ভাৰতবৰ্ষৰ অমিত শ্বাহ আজি 1 বছৰমান আগত পাৰ্লিয়ামেণ্টত ষ্টেটমেণ্ট দিছে যে এটা চৰাই সোমাব নোৱাৰাকে ভাৰত বাংলাদেশৰ সীমান্ত সিল কৰা আছে সিল কৰা আছে আৰু মই নিজে সাউথ চালমাৰা মানকাছাৰ ধুবৰী বেসিক্যালি এই তিনিখন ডিস্ট্ৰিক্টৰে বৰ্ডাৰ এৰিয়াটো বহুত এলেকাত মই ঘূৰিছোঁ MLA থাকোতে এছেম্বলিৰ ফালৰ পৰা গৈছোঁ বা এনেও কামত গৈছোঁ তাত কোনো মানুহ অহা যোৱা কৰা সম্ভৱ নহয় কিন্তু তাৰ উপৰিও আমি এলাৰ্ট হৈ থাকিব লাগে যাতে আমাৰ দাদাই কোৱাৰ লেখীয়াকৈ যাতে কোনো মানুহ সোমাব নোৱাৰে এই ক্ষেত্ৰত শিলাদিত্য দেৱ ডাঙৰীয়াই যিটো কথা ক'লে ইয়াত হিন্দু মুছলিম পলিটিক্স কৰাটো ঠিক নহয় আপুনি যেনেকৈ ক'লে যে কোনোবাই মন্দিৰ ভাঙিছে আকৌ কোনোবা মন্দিৰৰ কাৰণে প্ৰটেকশ্যনো দিছে এই দুইটা দিশ আমি চাব লাগে মেইন কথাটো হ'ল কি যে বাংলাদেশত এই পৰিৱেশটো কিয় হ'ল এইটো হ'ল মেইন কুৱেশ্যন শেখ হাছিনা এই যোৱা 15 বছৰ কণ্টিনিউ তাৰ আগতে 96ত 5 বছৰ এই 20 বছৰ তেওঁ শাসন কৰিছে আগৰ যিটো 5 বছৰৰ শাসনকাল আৰু এতিয়াৰ 15 বছৰ শাসনকালৰ পাৰ্থক্য আছে মই যোৱা 2019 চনত বাংলাদেশৰ ঢাকা সিলেট এনেকা বহুত অঞ্চল মই ভ্ৰমণ কৰিব গৈছিলোঁ তেতিয়া মই তাত দেখিছোঁ বহুত পুলিচ বিষয়াক লগ পাইছোঁ বহুত নেতাক লগ পাইছোঁ পাব্লিকক লগ পাইছোঁ তাত যিটো অৱস্থা মই দেখিছোঁ তাত গণতন্ত্ৰৰ গঢ়টো নাই তাত ভোটটো এটা প্ৰহসন কিন্তু গণতন্ত্ৰ গঢ়টো নাথাকিলে বুলি আজি যিটোলে শিফ্ট হৈছে সেইটোতো তাতকে আটো বেয়া দাদা মই হেক কৰি দিছোঁ তাৰমানে আজি যিটো হৈছে সেইটো আমি সাপোৰ্ট কৰা নাই নহয় আজি যিটো হৈছে এইটো ভয়ানক কথা মানে বহি প্ৰকাশ হ'ল বুলি আমি সন্ত্ৰাসবাদক কেতিয়াও সাপোৰ্ট নকৰোঁ এটা সন্ত্ৰাস হৈছে আমি ক'ত সাপোৰ্ট কৰিলোঁ বাংলাদেশৰ এখন সংবিধান আছে আইন আছে তেওঁলোকৰ সাৰ্বভৌমত্ব আছে তেওঁলোকে সেইখন আইনটো মানক আজি যদি আৱামী লীগৰ মানুহে অত্যাচাৰ কৰিছে দেশ বিৰোধিতা কৰিছে কিবা যদি ষড়যন্ত্ৰ কৰিছে তেওঁলোকক প্ৰপাৰ কোৰ্টত শাস্তি দি ফাঁচি দিয়ক এইটো গণতন্ত্ৰৰ মানে কিন্তু এতিয়া এই মুহূৰ্তত যিবোৰ দৃশ্য হৈ আছে দুই চাৰিটা আমি দেখাব নোৱাৰো হয় মই কমপ্লিট কৰা নাই তাৰ মানে সাধাৰণ মানুহৰ যে এই যে ভোট সাধাৰণ মানুহ উস্মা বুলি কৈ পেলাই আপুনি সন্ত্ৰাসবাদক প্ৰশ্ৰয় দিব কেনেকৈ সন্ত্ৰাসবাদক প্ৰশ্ৰয় আজি যিটো হৈছে এইটো সন্ত্ৰাস নহয় মই সাপোৰ্ট কৰিছোঁ আজি সন্ত্ৰাস নহয় মই সাপোৰ্টটো কৰা নাই মোক তো কমপ্লিট কৰিব দিয়া নাই আপুনি মোক সাপোৰ্ট তেওঁলোকে শেখ মুজিবুৰ ৰহমানৰ যিটো হেৰি মানে মূৰ্তিটোক যিটো অৱস্থা কৰিছে বা আপোনাৰ ইস্কনৰ মন্দিৰৰ যিটো অৱস্থা কৰিছে এইটো আমি সাপোৰ্ট কৰিছোঁ কৰা নাই নহয় আমাৰ কাৰণে জাতিৰ পিতা মহাত্মা গান্ধী যেনেকা মানে আমি মৰ্যাদাপূৰ্ণ তেওঁলোকৰ কাৰণে শেখ মুজিবুৰ মৰ্যাদা আমিতো সাপোৰ্ট কৰা নাই মোৰ কথাটো কমপ্লিট কৰা নাই কমপ্লিট কৰাৰ আগতে মোক ৰখাই দিলে আপুনি তাৰ মানে তাত ভোট মানুহে দিব আমি যেনেকৈ একদম মানে মেম্বাৰৰ পৰা আৰম্ভ কৰি পাৰ্লিয়ামেণ্টলৈ পূৰা ফুল ডেমক্ৰেচি আছে আমাৰ ইয়াত আমি ভাল পাওঁ নাপাওঁ সমৰ্থন কৰোঁ নকৰোঁ ভোট দি থাকোঁ আমি তাত এই প্ৰচেছটো নহয় তাত তেওঁলোকে কৰে কি ভোটবিলাক তেওঁলোকে আৱামী লীগৰ লিডাৰৰ একচ্ছত্ৰে এইটো সাংঘাতিক ধৰণে বহিঃপ্ৰকাশ ঘটিছে আৰু বহিঃপ্ৰকাশ ঘটাৰ পিছত এই যে জামাত ইছলামী যে আপুনি যিটো কথা ক'লে এওঁলোক সাংঘাতিক মানে অলপ উগ্ৰ টাইপ এওঁলোকৰ কব্জালৈ গুচি গৈছে এইটো কাৰণে ভয়ংকৰ পৰিৱেশ হ'ব পাৰে তাৰ কাৰণে আমাৰ ভাৰতবৰ্ষৰ যিটো মানে চিষ্টেম সিকিউৰিটি চিষ্টেম এইটো এলাৰ্ট আজি আপুনি দেখিছে BSFৰ ডিৰেক্টৰ জেনেৰেল বৰ্ডাৰত গৈছে আৰু আমাৰ যিজন মানে বৈদেশিক মন্ত্ৰী S জয়শংকৰ তেখেতে আজি খুব ধুনীয়া এটা ষ্টেটমেণ্ট মই গোটেই ষ্টেটমেণ্টত চাইছোঁ পাৰ্লিয়ামেণ্টত যে বাংলাদেশৰ এই আভ্যন্তৰীণ যিটো অৱস্থা হৈছে এইটো ভাৰতবৰ্ষ যিহেতুকে কাষৰীয়া দেশ
আৰু আমাৰ জয়নাথ শৰ্মা ডাঙৰীয়া কোৱাৰ লিখিয়াকৈ বহুত ইনভেষ্টমেণ্ট হাজাৰ হাজাৰ কোটি টকাৰ ইনভেষ্টমেণ্ট আছে ভাৰতবৰ্ষৰ ইণ্টাৰেষ্টটো যাতে কোনো ধৰণৰ ক্ষতি নহয় আৰু ছিকিউৰিটিৰ যাতে কোনো লেপছ নহয় তাৰ কাৰণে ইণ্ডিয়া গভৰ্ণমেণ্টে গভৰ্ণমেণ্ট হৈ যিটো বৈদেশিক মন্ত্ৰী হেৰি দিছে আৰু মমতা বেনাৰ্জীৰ ষ্টেটমেণ্ট যিটো কথা ক'লে সেই লাইনতে আমি চাব লাগে বস্তুটো ইয়াত হিন্দু মুছলিম চাব নালাগে আৰু আমি কোনোতো এইটো সমৰ্থন কৰা নাই আৰু এটা মই মেজৰ কথা আপোনাক ক'ব বিচাৰিছোঁ যে ভাৰতবৰ্ষখন কি মানে গোটেই পৃথিৱীত 57খন ইছলামিক কাণ্ট্ৰি আছে আপুনি চাব মাইনৰিটি চাব এই এখনতো গণতন্ত্ৰ নাই পৃথিৱীৰ 57খন ইছলামিক দেশত এখনো গণতন্ত্ৰ নাই য'ত গণতন্ত্ৰ আছে নিৰ্বাচনৰ নামত এনে এইবিলাক চলি থাকে আৰু বাকীবিলাক হয়তো মিলিটাৰী শাসন বাংলাদেশত এইটো এতিয়ালৈকে থাৰ্ড অভ্যুত্থান দুবাৰ মিলিটাৰী অভ্যুত্থান এইটো গণ অভ্যুত্থান আল্টিমেটলি মিলিটাৰীলি যাব গতিকে সাদামৰ কথা এটা মনত পৰিছে এটা ভোটো তেওঁৰ এগেইনষ্টে প্ৰেচিডেণ্টৰ এগেইনষ্টে কোনো দিয়া নাই সাদামে এটা সময় ইলেকশ্যনত তেওঁৰ বিৰুদ্ধে এটা ভোট পোৱা নাছিল 10% ভোট 100% ভোট তেওঁ পাইছে ইয়েছ এইটো আৰু গণতন্ত্ৰ নেকি মুছাৰফে যেতিয়া হেৰি কৰিলে আপোনাৰ মুছাৰফে যেতিয়া হেৰি কৰিলে তাতো 99.9 এইটো ভোট নাই নেই গতিকে ইছলামিক কাণ্ট্ৰিবিলাকত ডেমক্ৰেচি নাই আজিৰ যিটো বাংলাদেশৰ পৰিৱেশ হৈছে এই পৰিৱেশটো যাতে আমাৰ ভাৰতবৰ্ষৰ কোনো ক্ষতি নহয় তাৰ কাৰণে আমি সচেতন হ'লে কিন্তু ঢাকা ইউনিভাৰ্চিটি চৌহদত মই আপুনি কৈছে জামাতে লৈ লৈছে কিন্তু আজি মই ৰাজশ্বাহীৰ দেখিলোঁ ঢাকা ইউনিভাৰ্চিটি দেখিলোঁ এই দুখন ইউনিভাৰ্চিটিৰ ভিতৰত যেনেকৈ আৱামী লীগৰ কলেজীয়া ছাত্ৰীসকলক কাণত ধৰি আঁতুকাই হেৰি আপোনাৰ খুটাত বান্ধি পেলাই অত্যাচাৰ কৰিছে সেইটো কিন্তু আপোনাৰ জামাতিয়ে কৰা মোৰ লগা নাই ঘৰ জ্বলাই দিয়ে কাৰোবাৰ ঘৰ জ্বলাই দিওঁতে হয়তো তাত জামাতিয়ে জ্বলাব পাৰে ঢাকা ইউনিভাৰ্চিটিৰ মাজত মোৰ ব্যক্তিগতভাৱে ঢাকা ইউনিভাৰ্চিটি কেইবাজনো PhD ষ্টুডেণ্টক জানো তেওঁলোক বিৰাট চোকা বেছিভাগে এইটো এথেইষ্ট আজিকালি তেওঁলোকে নিৰ্দিষ্ট ধৰ্ম নামানে আমাৰ যেনেকৈ JNUত এটা সাংঘাতিক এটা উচ্চ শিক্ষাৰ পৰিৱেশ আছে ঢাকা ইউনিভাৰ্চিটিত প্ৰায় তেনেধৰণৰ এটা উচ্চ শিক্ষাৰ পৰিৱেশ আছে আজি যিটো অৱস্থা হ'ল মই ঢাকা ইউনিভাৰ্চিটি PhD স্কলাৰৰ সৈতে যেতিয়া কথা পাতোঁ মইতো আচৰিত হৈ যাওঁ তেওঁলোকে মানে আমাৰ আমাৰ JNUৰ সৈতে সমপৰ্যায়ৰ চিন্তা চৰ্চা আনকি তেওঁলোকে কৰি দেখুৱাইছে গৱেষণা লিখা মেলা এতিয়া আমাৰ ভুল হৈছে কথা আৰু JNUৰ সৈতে জামাতৰ সংঘাত আছিল JNUতে জানো JNUৰ ঢাকা বিশ্ববিদ্যালয়ৰ ছাত্ৰক মৌলবাদীয়ে হত্যা কৰা নাই জানো কেফেত হত্যা কৰিছে গুলি চালনা কৰিছে বোমা বিস্ফোৰণ ঘটাইছে তাৰ পাছত ঢাকা ইউনিভাৰ্চিটিত আজি যিটো হৈছে সেইটো জামাতৰ সন্ত্ৰাসবাদী কাৰ্যতকৈ কম নহয় মই চক্ৰ গগৈ ডাঙৰীয়া ওচৰলৈ গৈছোঁ চক্ৰ গগৈ ডাঙৰীয়া মই আহিছোঁ চক্ৰ গগৈ কিন্তু ইউনিভাৰ্চিটিৰ ভিতৰতে ষ্টুডেণ্টৰ ক্ষমতা আছে সুপ্ৰিম কোৰ্টে যেতিয়া ক'লে এইটো ইলিগেল তাৰপিছত ষ্টুডেণ্টে মুভমেণ্ট কিন্তু ইউনিভাৰ্চিটিৰ ভিতৰত হওঁতে আৰু তাত আৰু গণতান্ত্ৰিক ছাত্ৰ ছাত্ৰী নাই আন্দোলন চলা নাই এইটো সন্ত্ৰাসবাদ চক্ৰ গগৈ ডাঙৰীয়া বৰ জটিল পৰিস্থিতি মই কেউজন আলোচকৰ গোটেই কথাখিনি শুনিছো আৰু আটাইকেইজন আলোচকৰ মুখত মই এটা কথা মানে বাংলাদেশৰ যিটো পলিটিকেল চিষ্টেম এই চিষ্টেমটো সন্দৰ্ভত সকলোৱে মন্তব্য ৰাখিছে আৰু কোনেও ভাল বুলি ক'ব পৰা নাই আৰু ময়ো নিশ্চয় ভাল বুলি ক'ব নোৱাৰিম আৰু সেইকাৰণে মই এটা কথা এই মুহূৰ্তত আপোনাক আওৰাব খুজিছো আমাৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী আপোনাৰ অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াই এটা কথা কৈছিলে যে দোস্ত বদলা যা सकता है लेकिन पड़ोसी नहीं অৰ্থাৎ বন্ধু বদলি কৰিব পৰা যায় কিন্তু চুবুৰীয়া কোনো মানুহক বা পৰিয়ালটোক বা দেশখনক বদলি কৰিব পৰা নাযায় কিন্তু তাৰ পাছতো মই যেহেতুকে বাংলাদেশক এটা ভাল বুলি ক'ব নোৱাৰিম সেইকাৰণে মই বাজপেয়ীৰ ওচৰত ক্ষমা প্ৰাৰ্থনাৰ দুটামান কথা ক'ম প্ৰথম কথা হ'ল কি যে এতিয়া বাংলাদেশত যিটো ঘটনা ঘটিল মোৰ মতে এইটো কোনো অভাৱনীয় ঘটনা নহয় কাৰণ বাংলাদেশ পাকিস্তানৰ দৰে এই দেশবিলাকত এনেকুৱা ধৰণৰ মিলিটাৰী কপ হয় আৰু তেনেকুৱা ধৰণৰ গণ অভ্যুত্থান হয় মিলিটাৰী অভ্যুত্থান হয় এনেকুৱা ধৰণে বিভিন্ন সময়ত তেওঁলোকৰ গোটেই ডেমক্ৰেটিক চিষ্টেমটোক থান-বান কৰি নিয়া উদাহৰণ অজস্ৰ আছে আজি বাংলাদেশতো সেইটোৱে হৈছে পুনৰবাৰ ইয়াৰ আগতেও হৈছিল যেটো মিলিটাৰী কপৰ যোগেদি দেখোন তেওঁলোকৰ শেখ মুজিবুৰ ৰহমানক মাৰি পেলোৱা হৈছিল তেওঁ পৰিয়ালৰ কিমান মানুহক ফাঁচি দি পেলাই মাৰা হৈছিল কিমান মানুহক গুলিয়াই মাৰা হ'ল সেই সময়ত আপোনাৰ আৱামী লীগৰ মানুহক আৰু আজি আকৌ সেই তেনেকুৱা এটা দিন ঘূৰি আহিছে এতিয়া কথা হ'ল যে বাংলাদেশখন যেনেকৈ এখন বাহিৰা দেশ বিদেশ এখন কিন্তু আমি পড়োশী দেশ হোৱাৰ কাৰণে অলপ চিন্তিত হৈ পৰিছো যে বাংলাদেশৰ বৰ্তমানৰ ৰাজনৈতিক অৱস্থাটোৱে আমাৰ ভাৰতবৰ্ষ বা অসমত কিবা ক্ৰিয়া কৰিব নেকি কাৰণ 262 কিলোমিটাৰতকৈ অধিক সীমা মানে আমাৰ বাংলাদেশ আৰু অসমৰ লগত লগ লাগি আছে যদিও 78% to 80% অলৰেডি ফেন্সিং কৰা হ'ল কিন্তু তাৰ পাছতো আমি সন্দেহ কৰিব লগা হৈছে কেৱল মানুহ আহিব বুলিয়ে নহয় কাৰণ আজিকালি কি হৈছে অৰ্থনৈতিকভাৱেও বাংলাদেশৰ ওপৰত আমাৰ বহুত ইনভেষ্টমেন্ট আছে আৰু বাংলাদেশেও আমাৰ ওপৰত কিছু বিষয়ত ব্যৱসায় বাণিজ্য চলাই থাকে
গতিকে অৰ্থনৈতিকভাৱেও হেম্পাৰ হ'ব নেকি, ৰাজনৈতিকভাৱে আৰু আমাৰ যিটো জিঅ' ষ্ট্ৰেটেজিক যিবিলাক কথা আছে এই কথাবিলাকৰ কাৰণে আজি চিন্তিত হৈ পৰিব লগা হৈছে। এই গোটেই কথাবিলাক যদি আমি চাওঁ, আজি আপুনি দক্ষিণ পূব এছিয়াৰ কথাবিলাকে কওক বা আমাৰ শ্ৰীলংকাৰ কথাকেই কওক, এই কথাবিলাক আমি যেতিয়া চাওঁ এটা কথা ওলাই পৰে যে এই কথাবিলাকত কিজানি বাহিৰা বহিঃশত্ৰুৰ কিবা হাত আছে নেকি। কাৰণ ভাৰতবৰ্ষই যেতিয়া আন্তঃৰাষ্ট্ৰীয়ভাৱে সফলতা লাভ কৰিবলৈ সক্ষম হৈছে, ৰাষ্ট্ৰখনে নতুনকৈ থিয় হ'বৰ কাৰণে বিশ্বৰ দৰবাৰত যেতিয়া থিয় হ'বলৈ আৰম্ভ কৰিছে, চুবুৰীয়া গোটেই ৰাষ্ট্ৰবিলাকত যেন কোনোবাই জুই লগাবলৈ আৰম্ভ কৰিছে। আজি কিছুদিনৰ আগত আমি শ্ৰীলংকাত দেখিলো, তেনেদৰে পাকিস্তানততো হৈয়ে থাকে, আমাৰ বিৰুদ্ধে চলিয়ে থাকে। আজি বাংলাদেশত সেইটো অৱস্থা। বাংলাদেশত এইগৰাকী প্ৰধানমন্ত্ৰী আগৰ সময়ছোৱাততো আমাৰ লগত সম্পৰ্কই ভাল নাছিলে। গোটেই সন্ত্ৰাসবাদীবিলাকক, নৰ্থ ইষ্টৰ সন্ত্ৰাসবাদীবিলাকক তাত নি পেলাই অস্ত্ৰ শস্ত্ৰ পৰ্যন্ত গৃহমন্ত্ৰীয়ে ছাপ্লাই দি পেলাই তেওঁ জেল খাব লগা হৈছিলে। গতিকে আজি এইগৰাকী আমাৰ বৰ্তমানৰ গৰাকীৰ দিনত, শ্বেখ হাছিনাৰ দিনত কিন্তু আমাৰ সম্পৰ্কটো এটা মোটামুটি ভাল আছিলে। আৰু বাংলাদেশৰ যিটো অকণমান ধৰ্ম নিৰপেক্ষতাৰ যিটো চৰিত্ৰ, এই চৰিত্ৰটো তেওঁ অকণমান বৰ্তাই ৰাখিবৰ কাৰণে সক্ষম হৈছিলে। কিন্তু এতিয়া আমাৰ এই ঘটনাটো হৈ যোৱাৰ পাছত শ্বেখ হাছিনাই এতিয়া বাংলাদেশত দুৰ্গা পূজা পাতিলে পইচা দিয়ে। শ্বেখ হাছিনাই আপোনাৰ ভাৰতৰ লগত ব্যৱসায়িক সম্পৰ্ক ভাল কৰিবলৈ বিচাৰিছে। ভাৰতৰ ডাঙৰ ডাঙৰ কোম্পানীবোৰক তাত কিছু ইনভেষ্ট কৰাইছে। তাততো ডাঙৰ দলং আমি বনাই দিছোঁ। এতিয়া যোৱা মাহত জয়শংকৰ গৈছিল, ভাৰতীয় কোম্পানীয়ে তাত জাহাজ বনাই দিব বাংলাদেশক। গতিকে সেইবোৰ কামো কৰি দিছে। সেইবোৰ কামে বাংলাদেশী জনসাধাৰণে উপকৃত হৈছে। কিন্তু তাৰ পাছত অকল ভাৰতৰ লগত সম্পৰ্ক ভাল কাৰণে এতিয়া মানে যিবিলাক ফাণ্ডামেণ্টেলিষ্ট যিবিলাক গ্ৰুপ আছে, ইভেন বিএনপি ইটছেল্ফ ইজ এ ফাণ্ডামেণ্টেলিষ্ট পলিটিকেল পাৰ্টি, তেওঁলোকে জামাতি ইছলামিয়া এনেকুৱা ধৰণৰ গ্ৰুপবিলাকৰ লগত লগ লাগি তেওঁলোকে এই যিটো বাংলাদেশখনক উন্নয়নৰ দিশত লৈ যোৱা মানুহগৰাকীতো শ্বেখ হাছিনা। যোৱা 15টা বছৰত মহিলাগৰাকীয়ে কৰাপশ্যন ফ্ৰী কৰিবৰ কাৰণে সক্ষম হৈছে। উন্নয়নৰ দিশত আজি বাংলাদেশ ছেল্ফ ডিপেণ্ডেণ্ট হ'বৰ কাৰণে গৈ আছিলে। তেনেকুৱা অৱস্থাত আজি সেই অপশক্তিবিলাকে ৰৈ থাকিব পৰা নাই হয়তো। সেইকাৰণে আৰু ইণ্ডিয়াৰ লগত যিহেতুকে ইণ্টাৰনেশ্যনেল ৰিলেশ্যনটো খুব ভাল আছিলে আমাৰ বাংলাদেশৰ লগত, সেই ৰিলেশ্যনবিলাকৰ ওচৰৰ শক্তিবিলাক মানে খৰ্গহস্ত হৈছে। আজি পাকিস্তানৰ দৰে শক্তি, চীনৰ দৰে শক্তি ভিতৰত যে ইয়াত সোমাই নাথাকিব আমি ক'ব নোৱাৰো। কিন্তু আমাৰ চিন্তা হৈছে যে এই যিটো তাত ধ্বংসযজ্ঞ যিটো ধৰণে আৰম্ভ হৈছে, মাইনৰিটি হিন্দুবিলাকৰ ওপৰত যিটো ধৰণে আক্ৰমণ হৈছে, এনে বাংলাদেশত ঘটনা ঘটি থাকে। কিন্তু কালিৰ পৰা যিখিনি আমি দেখিবলৈ পাইছো, মঠ মন্দিৰ ভাগি হিন্দু সম্প্ৰদায়ৰ মানুহবিলাকক খেদি মাৰি পিটি যিটো ধৰণে অৱস্থা কৰিছে, এইটো আচলতে কি ভৱিষ্যতৰ ফালে লৈ গৈ আছে, এইটো আমাৰ চিন্তিত বিষয়। আজি ভাৰতবৰ্ষৰ বিদেশ মন্ত্ৰীগৰাকীয়ে খুব সুন্দৰ কথা কৈছে। এই কথাখিনিয়ে নিশ্চয় আগন্তুক দিনত ভাল ক্ৰিয়া প্ৰতিক্ৰিয়া কিবা এটা আহিব এই বুলি আমি আশা কৰিব পাৰোঁ। কথাটো হৈছে এইটো, আমি খুব যিকোনো কথা আলোচনা কৰাটো উচিত নহয়। মানে বাংলাদেশত এতিয়ালৈকে আন্দোলনটো ডাইৰেক্টলি সাম্প্ৰদায়িক হোৱা নাই, মানে সাম্প্ৰদায়িক হোৱা নাই। যিদিনা এতিয়া কথাটো হৈছে কি, আৰম্ভ হৈ গ'ল সাম্প্ৰদায়িকৰ ফালে ঠেলি দিলে। আৰু শ্বেখ হাছিনা মানে হাছিনাৰ এগেইনষ্টে যে এই আন্দোলনটো হৈছিলে, হোৱাৰ মূল কাৰণটো হ'ল কি? মূল কাৰণটো হৈছে ইছ্যু, ৰিজাৰ্ভেশ্যনটো ইছ্যুহে নাম মাত্ৰ। কিন্তু তাত যিবিলাক এণ্টি ইণ্ডিয়ান ফ'ৰ্চ আছে, এই এণ্টি ইণ্ডিয়ান ফ'ৰ্চবিলাকে এতিয়া গোটেই আন্দোলনটোৰ নেতৃত্ব দিবলৈ আৰম্ভ কৰি দিছে। এতিয়া আৰু তাত ছাত্ৰ আন্দোলন হৈ থকা, আৰু এইটো আন্দোলন বুলি ক'লে আমাৰ ভুলেই হ'ব। এইটো আচলতে সন্ত্ৰাসবাদ চলি আছে এতিয়া। আৰু আৰ্মি অফিচাৰ এজনে আৰ্মিৰ তৰফৰ পৰা কৈছে যে তুমি 45 মিনিট সময় দিয়া হৈছে, তুমি গুচি যোৱা, মানে ৰিজাইন কৰা। এতিয়া এখেতে ঠিকে কৈছে, বেছিভাগ মুছলিম কাণ্ট্ৰিত ডেমক্ৰেচিৰ প্ৰতি মানে বৰ বেছি মানে দুৰ্বলতা নাই, ডেমক্ৰেচি চলাবলৈ তেওঁলোকে ভাল নাপায়। এইটো তেওঁলোকৰ কথা, তেওঁলোকে যি কৰে কৰিব। কিন্তু তাত ইণ্ডিয়ান ইছ্যুটো মানে ক্ৰিয়া কৰিছে। তেওঁলোকৰ যিটো হিডেন ফিলিংছ, মনে মনে যিটো ভাবি থকা, সেইটো হৈছে এণ্টি ইণ্ডিয়া হেৰি। আৰু ইয়াত পাকিস্তানৰ ডাইৰেক্টলি হাত আছেনে নাই এতিয়াও যদি কথাটো কোৱা নাই, কিন্তু আমি যিবিলাক কাম তাত চলি আছে, এইটো পাকিস্তানৰ জৰিয়তে গাইডেড, এইটো ধাৰণা আমি ল'ব পাৰোঁ। সন্দেহ ধাৰণা এটা পাকিস্তান, বিভিন্ন পক্ষৰ কথা, পশ্চিমীয়া দেশৰ কথাও আহি আছে। দ্বিতীয় কথাটো হৈছে কি, কিন্তু এইটো তেওঁলোকৰ আত্মঘাতী আন্দোলন।
এই কথাটো কিয় হৈছে 10-20 বছৰলৈ আৰু কোনো বিদেশী শক্তিয়ে মানে হেৰিয়ে গৈ তাত মানে হেৰি নকৰে এইখন ছবি দেখা পাছত ইনভেষ্ট নকৰে কোনেও নকৰে প্ৰাইম মিনিষ্টাৰৰ অন্তৰ্বাস চুৰ কৰি লৈ যোৱা দেশ এখনত কোন দেশৰ বিদেশৰ কোম্পানী আহিব চব পলাব আহিব এতিয়ালৈ প্ৰাইম মিনিষ্টাৰ অন্তৰ্বাস চুৰ কৰি গৈ ৰাস্তাত টেলিভিছনত ইণ্টাৰভিউ দিয়া বিপ্লৱীয়ে এখন দেশৰ কি উপকাৰ কৰিব এটা প্ৰশ্ন আছে মানে বচিবলৈ এতিয়ালৈকে চুৰ ডকাইতৰ হাতত আছে গোটেই বিপ্লৱ তেওঁলোকে এটা দেখুৱাই আছে যে তেওঁলোকে পলিটিকেল আদৰ্শ এটাৰ মাজত প্ৰিন্সিপাল এটাৰ লগত ফাইট কৰি আছে এটা প্ৰ ইণ্ডিয়ান হেৰি ফ'ৰ্চ আৰু এটা মানে এণ্টি ইণ্ডিয়ান ফ'ৰ্চ এতিয়া এণ্টি ইণ্ডিয়ান ফ'ৰ্চটো ডমিনেট কৰি ল'লে গোটেই আন্দোলনটো এতিয়া আন্দোলন কৰাৰ পিছত তেওঁলোকৰ আমাৰ মানে ভাৰতবৰ্ষৰ কাৰণে বৈদেশিক নীতিটোৰ ওপৰত এতিয়া গুৰুত্ব দিব লাগিব ভাৰত চৰকাৰে এইকাৰণে 1 কোটিতকৈ অধিক যিখিনি হিন্দু মানুহ আছে এই মানুহখিনিক তেওঁলোকে বিতাড়িত কৰিবৰ কাৰণে তেওঁলোকৰ স্পৰ্ধা আজি মই এজন নেতাৰ ভাষণ শুনি আছো তেওঁলোকে কৈছে যে 10খন এৰোপ্লেন ইণ্ডিয়াৰ আমাৰ আকাশেদি যায় আমাৰ কি লাভ হৈছে তাৰ মানে কি হৈছে আমাৰ গুৱাহাটী আইজল আপোনাৰ এই এয়াৰপৰ্ট কিটা গোটেই এয়াৰপৰ্ট কিটা আমি বাংলাদেশৰ এয়াৰ স্পেচ ব্যৱহাৰ কৰোঁ আজি তেওঁলোকক তাৰ কি লাভ হৈছে এই প্ৰশ্নৰ উত্তৰ বিচাৰিছে সেইখন দেশ য'ত ভাৰতৰ সেনাবাহিনীয়ে সহায় কৰি ভাৰতৰ মানুহে সেৱা কৰি সেই বাংলাদেশৰ মানুহক গুৱাহাটীৰ ৰাজপথত গুৱাহাটীৰ মানুহে খিচিৰি বনাই খুৱাইছিল ভাত বনাই গুৱাহাটী ফাঁচী বজাৰৰ দোকানৰ বাৰান্দাই ভাত খুৱাইছিল আজি কৈছে যে আকাশেদি এৰোপ্লেন কেইখন গৈ আছে আমাৰ এয়াৰ স্পেচ বন্ধ কৰা কৰিছে বাংলাদেশৰ ভাৰততে যায় সেইটো বাৰু তাতকৈ ডাঙৰ কথা আজিৰ দিনটোত বৰ্তমানৰ যিটো সন্ত্ৰাসবাদ চলিছে এই সন্ত্ৰাসবাদটো চলিছে এণ্টি ইণ্ডিয়ান হেৰিত মানে ক'ৰবাত যদি আদৰ্শগতভাৱে এণ্টি ইণ্ডিয়াও কৰে কিন্তু এটা বেলেগ ইতিহাসৰ আৰ্মি যদি সাহস কৰে তথাপিতো বেলেগ এটা হয় কিন্তু এই চুৰ ডকাইত প্ৰাইম মিনিষ্টাৰ অন্তৰ্বাস চুৰি কৰি আনন্দ স্ফূৰ্তি কৰে প্ৰাইম মিনিষ্টাৰ ঘৰৰ পৰা কি চুৰ কৰিছে ভিডিঅ'টো যদি এবাৰ স্ক্ৰীণত দেখুৱাই দিওঁ প্ৰাইম মিনিষ্টাৰৰ ঘৰৰ পৰা চুৰ কৰা ভিডিঅ'টো যদি দেখুৱাই দিওঁ তেওঁলোকক মোৰ কিন্তু বিপ্লৱী পৰিৱৰ্তনকামী শ্বেখ হাছিনাৰ বিৰুদ্ধে আদৰ্শবাদী যুঁজ এইবোৰ মোৰ কিন্তু ক'বলৈ মন নাযায় ফুল স্ক্ৰীণ দিবলৈ অনুৰোধ জনালো কোনো বিপ্লৱী নহয় খালি ভাৰতীয় গোটেই আইডিয়াটো তেওঁলোকৰ হৈছে কি ভাৰতক ডিষ্টাৰ্ব দিব লাগে এটা সংঘাতটো চলিয়ে আছিল কাৰণ এটা কথা ঠিক যে বাংলাদেশৰ স্বাধীনতা সংগ্ৰাম পৃথিৱীৰ ভিতৰত অত্যন্ত হিংস্ৰ এটা মানে প্ৰত্যাহ্বানমূলক এটা স্বাধীনতা সংগ্ৰাম আছিল এইটো অফিচিয়েলি কোৱা হয় 4 লাখ নাৰী বলাৎকাৰ হৈছিল আনঅফিচিয়েলি কোৱা হয় 8 লাখ ৰেপ 8 লাখ বলাৎকাৰ পৃথিৱীৰ কোনো দেশত কোনো ধৰণৰ চিভিল আনৰেষ্টত হোৱা নাই একদম জঘন্যতম ক্ৰাইম 15 লাখ ৱাৰ ক্ৰিমিনেল অফিচিয়েল ডাটাত আছিল 15 লাখ ৱাৰ ক্ৰিমিনেলৰ আপুনি যদি অপৰাধ চাই গৰ্ভৱতী নাৰীৰ পেট ফালি বাচ্চা উলিয়াই অনাৰ পৰা আপোনাৰ কেনেকুৱা ধৰণৰ নিকৃষ্ট জঘন্য আৰু নাৰীৰ বিৰুদ্ধে অপৰাধ কিমান ভয়ংকৰ এইখন দেশত আছিল তাৰপিছত শেখ মুজিবুৰ ৰহমান সব পৰিয়ালে হত্যা কৰিছে 18 জন সদস্যক দুগৰাকী কন্যা বিদেশত আছিল তেওঁলোক শেখ হাছিনা আৰু তেওঁৰ ভনী ৰিজি দুগৰাকী কালি পলাইছে তাৰ বাহিৰে সকলোকে হত্যা কৰিছে আজি এই পৰিস্থিতিটো এটা কথা ঠিক যে গণতন্ত্ৰলৈ যোৱাৰ আৰু কোনো লক্ষণ নাই এই দেশখনৰ হিলাদিতদেৱ হয় আমাৰ বিধায়ক চক্ৰধৰ গগৈ ডাঙৰে এটা ভাল কথা কৈছে যে শেখ হাছিনা চৰকাৰে ডেভেলপমেণ্টৰ ক্ষেত্ৰত বহুত কাম কৰি গৈছিলে কিন্তু এটা কথা ঠিক যে মুছলমান দেশবিলাকত ডেভেলপমেণ্টৰ কিমান প্ৰাধান্যতা আছে মেক্সিমাম দেশবিলাক যদি 54 কাণ্ট্ৰিজ আছে গোটেই বিশ্বত আপুনি প্ৰত্যেকটা মুছলিম কাণ্ট্ৰিত চাব যে তেওঁলোকৰ যিটো সংবিধান এই সংবিধানৰ লগত প্যাৰালালি এটা ক্লাছ কৰে কিন্তু ইছলামিক ল আৰু এইকাৰণে এটা শিবিৰ তৈয়াৰ হৈ যায় তাতে এটা ডিভিজন আহি যায় মুছলিম মানুহ কমিউনিটিৰ ভিতৰতে ডিভিজন আহি যায় যে একবিট বা ভেৰি স্মল পাৰ্চেণ্টেজ তেওঁলোকে ডেমক্ৰেসি বা সংবিধানত বিলিভ কৰে আৰু বাকিখিনি আপোনাৰ ইছলামিক লৰ পিনে গুচি যায় এইকাৰণে আপুনি তালিবানৰো দেখা পাইছো আজি বাংলাদেশটো তালিবানী বাংলাদেশ বুলি ক'ব পাৰে কাৰণ এইকাৰণে তেওঁলোকৰ সংবিধানৰ লগত কোনো সম্পৰ্কই নাই দে আৰ জাষ্ট away from the constitution এইকাৰণে ডেভেলপমেণ্ট আজি ভাৰতবৰ্ষত আজি মোদী ডাঙৰীয়া ইমান ডেভেলপমেণ্ট কৰাৰ পিছতো ভোট অৰ্জন কৰিব নোৱাৰিলে মুছলিম কমিউনিটিৰ পৰা এইকাৰণে ডেভেলপমেণ্ট ইজ নট এট অল এ ফেক্টৰ তেওঁলোকৰ কথা হৈছে যে ইছলামিক ল সুপাৰ মানে এষ্টাব্লিছ হ'ব লাগে সুপ্ৰিম হ'ব লাগে আৰু তেওঁলোকৰ দখলত থাকিব লাগে তালিবানী সিস্টেম হ'ব লাগে গোটেই বিশ্বত হেতু হল মেইন উদ্দেশ্য তে সেই উদ্দেশ্য লৈ পৰা তেওঁলোকে কাম কৰি আছে এতিয়া কথাটো হৈছে যে আমি আমাক কেনেকৈ বচাম আজি আমাৰ বাংলাদেশৰ লগত গোটেই ভাৰতবৰ্ষত যদি আমি চাওঁ তো প্ৰায় 4000 কিলোমিটাৰ স্কয়াৰ কিলোমিটাৰ বৰ্ডাৰ আছে বাংলাদেশৰ লগত আৰু অসমৰ 263 ত্ৰিপুৰাত আছে প্ৰায় 840
আৰু ৱেষ্ট বেংগলত আছে 1080 কিলোমিটাৰ কিন্তু দেখা গৈছে কি যে 1080 কিলোমিটাৰ আৰু ত্ৰিপুৰাৰ 840 কিলোমিটাৰতকৈ আমি বেছি ৰিস্ক ফেক্টৰত আছো আসাম য'ত 263 পৰা কিলোমিটাৰ পৰা বেছি ইন্ট্ৰুশন হৈছে এতিয়া হল কি তাতে পলিটিক্যাল টাৰ্মইল হোৱাৰ বাবে আমি আগৰ পৰা জানো যে এটা এগ্ৰেছনৰ মুড আছে বাংলাদেশী যিসকল মৌলবাদী সংগঠন আছে যে কি প্ৰকাৰে তেওঁলোকে অসমক প্ৰৱেশ কৰিব আৰু অসমৰ যিবিলাক জিলা আছে যেনেকৈ 11টা জিলা আমি জানো যে মুছলিম প্ৰধান জিলা সেইবিলাকত তেওঁলোকে যদি আহি হুমাই পৰে আমি কিন্তু আমাৰ পুলিচও লোকেট কৰিব নোৱাৰিব আৰু এটা যদি আপুনি কয় যে অমিত শাহ ডাঙৰীয়া বা আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াটো এশ্বুৰেন্স দিছে যে বৰ্ডাৰ পুৰা সিল হৈ আছে কেইদিনমান আগতো আমি ভিডিঅ'ত দেখা পাইছো আমাৰ এই অনলাইনত যে তেওঁলোকে মানে চুৰাই পথবিলাক বনাই ৰাখিছে সীমান্তৰে গৰু সৰবৰাহ আৰু চোৰাং সামগ্ৰী সৰবৰাহ বেংগলত মালদা সীমান্তৰে সৰবৰাহৰ কেইবাটাও ঘটনা ভিডিঅ' সহকাৰে ধৰা পৰিছে তাৰ পৰা এইটো কথা স্পষ্ট যে মানুহ আহো বুলি ক'লে হাজাৰ লাখত মানুহ আহিব পাৰে এইবোৰ কাটাতাৰৰ বেৰা দি মানুহ আনাটো গৰু নি আছে মই যেতিয়া কা আন্দোলন দেখা পাইছিলো কা আন্দোলন যেতিয়া আমি দেখিছিলো হাজাৰ হাজাৰ ল'ৰা ওলাই আহি আমাৰ কলাক্ষেত্ৰ কেনেকে ধ্বংস কৰি দিলে সেই চিনটো আপুনি এতিয়া বৃহত্তৰভাৱে যদি চাই 100 টাইমছ মাল্টিপ্লাই কৰি দিয়ক সেইখিনি আমি ঢাকাত দেখা পাইছো সেইকাৰণে আমাৰতো বহুত এটা ডাঙৰ চিন্তা হৈ গৈছে যে কিছুমান যদি টেৰৰিষ্ট গ্ৰুপ এতিয়া যদি কয় যে আমি আৱামী লীগৰ কাৰ্যকৰ্তা আমাক ৰিফিউজ দিব লাগে ভাৰতবৰ্ষত আৰু অসমত আৰু তেওঁলোকে যদি হুমাই পৰে কিন্তু আৱামী লীগৰ নামত দুষ্কৃতিবিলাক যদি হুমাই পৰে হাজাৰে হাজাৰে লাখতো হুমাই পৰে আমাৰ কাৰণে কিন্তু বহুত ডাঙৰ এটা থ্ৰেট ফেক্টৰ আহি যাব কাৰণ আমি পাহৰিব নোৱাৰো কি প্ৰকাৰে গুৱাহাটী চহৰ ধ্বংস কৰিছিলে কি প্ৰকাৰে আমাৰ কলাক্ষেত্ৰক ধ্বংস মানে নষ্ট কৰি পেলাইছিলে আৰু সেইখিনি আপুনি যদি মাল্টিপ্লাই কৰি চাই এইটো কিন্তু ভয়ানক পৰিস্থিতি সেইকাৰণে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া কিন্তু ইমিডিয়েটলি মোৰ হিচাপতটো পুৰা শুটেড সাইট হ'ব লাগে বৰ্ডাৰত যেকোনো মানুহ যদি সোমাব বিচাৰে ইয়া হিন্দুৱে হওক মুছলমানে হওক কিন্তু শুটেড সাইট হ'ব লাগে বাকিখিনি আমাৰ প্ৰটকলে চাব যে কোন সোমাব পাৰে কোন সোমাব নোৱাৰে খন্তেক সময়ৰ পূৰ্বে শেখ হাছিনাৰ পুত্ৰৰ এটা ইণ্টাৰভিউ ভাৰতীয় মিডিয়াত সম্প্ৰচাৰ হৈছে তাত এইটো কথা কৈছে যে এইটো ISI আছে বুলি তেওঁ সন্দেহ কৰিছে কৈছে যে চীন কেতিয়াও তেওঁলোকৰ ইণ্টাৰনেল এফেয়াৰ্ছত কেতিয়াও চীন সোমোৱা নাই গতিকে এইটো ISI হ'ব বুলি তেওঁ কৈছে আমি চৰ্চা কৰি থাকিম এটা সময় বিৰতি লৈছোঁ বিৰতিৰ পিছত ঘূৰি আহিম আৰু আমাৰ আলোচনা অব্যাহত থাকিব বিৰতিৰ পিছত স্বাগতম জনাইছোঁ বিষয় বাংলাদেশ আৰু পোনে পোনে কৰণীয়া ডাঙৰীয়া চলাই আহিছোঁ বৰ জটিল বিষয় কিন্তু কথা ক'লেও বিষয়টো এনেকুৱা ধৰক আমি যদি বাকী আন্দোলনটো কেনেকৈ হ'ল ক'ব যাওঁ যে আচলতে ৰিজাৰ্ভেশ্যনটো আছিল ৰিজাৰ্ভেশ্যনটো তাৰে হাইকোৰ্টে এলাউ কৰিলে সুপ্ৰিম কোৰ্টে নাকচ কৰিলে তাৰপিছত মোৰ আন্দোলনটো কণ্টিনিউ হোৱাৰ কোনো আচলতে নাছিল কিন্তু তেওঁলোকৰ BNPৰ এইটো এটা থ্ৰেট আছিল যে 5% যদি আগৰ এই সংগ্ৰামী মানুহৰ পৰিয়ালক যদি শহীদৰ পৰিয়ালক যদি এনেকৈ ধৰক ইকনমিক সংস্থাপন চাকৰি থৈ দি জিয়া যায় তেতিয়া তেওঁলোকে পৰৱৰ্তী চৰকাৰত এই মানুহবিলাকে সহভাগী হৈ চৰকাৰ চলোৱাত সহায় কৰিব নেকি বা তেওঁলোকে এটা ইকনমিক সংস্থাপন পোৱাৰ কাৰণে তেওঁলোকৰ ভোটৰ যিটো জনসংখ্যা বা যিটো জনপ্ৰিয়তা সেইটো মানুহৰ মাজত বাঢ়িব নেকি এই সংকাদে আচলতে তেওঁলোকে সেইটো কৰিছিল এইটো BNPৰ পুৰা বেকিং আছিল তাতে ফাণ্ডামেণ্টেলিষ্টে অলপ হেৰি হাত কৰি লোৱাটো বেলেগ কথা কিন্তু আমি দেখিছোঁ যে আন্দোলনটোৰ কোনো আৰু পৰৱৰ্তী সময়ত কণ্টিনিউ কৰাৰ কোনো অৰ্থ নাছিল আচলতে চাব গ'লে কিন্তু এইটো আচলতে এই চৰকাৰখনক উচ্ছেদ কৰাৰ কাৰণে কিন্তু তাত ডেমক্ৰেটিক প্ৰচেছ এটা আছিল এনেকুৱা সামৰিক উৎপন্নখান হোৱা নাই যদিও যেনেকৈ আৰ্মিৰ চিফে যেনেকৈ হস্তক্ষেপ কৰিছে সেইফালৰ পৰা দেখা যায় যে ভিতৰত ৰাজনৈতিকভাৱে ইভেন এতিয়া ক'বলৈ অসুবিধা কোনো প্ৰমাণ নাই এটা অনুমানিকভাৱে কোৱা হৈছে গোটেই ৰিপৰ্টখিনি পৰ্যালোচনা কৰাৰ পিছত বোধহয় ৰাষ্ট্ৰপতিও হেণ্ডিকেপ হৈ গৈছে কাৰণ ৰাষ্ট্ৰপতিয়ে কাৰণ আমি যদি বাংলাদেশৰ সংবিধানখন পঢ়োঁ তে ৰাষ্ট্ৰপতি ভাৰতৰ নিচিনা আৰু যিহেতু ভাৰতৰ নেতৃত্বতেই তেওঁলোকে স্বাধীনতা পাকিস্তানৰ পৰা তেওঁলোকে হস্তক্ষেপ মোটামুটি পেৰিমেটেৰিয়া যিটো আমি ইংৰাজীত কৰা হয় মোটামুটি একে শব্দবিলাক বেলেগ পেৰিমেটেৰিয়া তাতো ছেকুলাৰ শব্দটো আছে 11ত বাৰু তেওঁলোকে ইছলামটো ৰাষ্ট্ৰীয় ধৰ্ম হিচাপে ল'লে সেইটো বেলেগ কথা বাকী মোটামুটি মই এইখন তেওঁলোকৰ সংবিধানখন পঢ়িছোঁ গৈছোঁ ইমান এটা কোনো দ্বন্দ্ব নাই
কিন্তু তাৰ শাসন প্ৰশাসনৰ ক্ষেত্ৰত ৰাজনৈতিক যিটো কাঠামোত সেইটোৰ ক্ষেত্ৰত আমি দ্বন্দ্ব দেখিছোঁ এতিয়া যদি আপুনি ভাবে যে এই যে এওঁলোকে যে 15 বছৰ শাসন চলালে আমাৰ তেওঁৰ দিনৰ ভাৰতৰ যিটো সম্পৰ্ক ভাৰতৰ ইনভেষ্টমেণ্ট আমাৰ জয়নাথ শৰ্মা ডাঙৰীয়াই কৈছে এখেতে কৈছে সেইবিলাকৰ বাহিৰত বাংলাদেশৰ পৰাও বহুত যথেষ্টখিনি ছাপ্লাই ইণ্ডিয়াত হৈছিল বিশেষকৈ আপুনি যদি চাই যিবিলাক আপোনাৰ ফুড প্ৰডাক্ট বা আপোনাৰ এইবিলাক প্ৰাণৰ যিমান বিস্কুট টিস্কুট এইবিলাক বা বাংলাদেশৰ কিছুমান আকৌ যোৱা বছৰটো জিডিপিটো ইণ্ডিয়াতকৈ হাই আছিল আমি যদি গম পাওঁ আৰু সেইটো ইকনমিকেলি যথেষ্টখিনি তেওঁলোকে মানে ওপৰলৈ আহিছিল ইণ্ডিয়াৰ লেভেলত সৰু কাণ্ট্ৰি হিচাপে আৰু এটা গম পোৱা যায় যে তেওঁলোকৰ এটাই মাত্ৰ দুৰ্যোগ তেওঁলোকৰ প্ৰাকৃতিক দুৰ্যোগ বানপানী আৰু এই যে ঘূৰ্ণী বতাহটো তেওঁলোকে যথেষ্টখিনি ক্ষতি কৰে সেইটোৰ বাহিৰে বাংলাদেশৰ ইমান আপুনি এডভাৰ্চ চিটুৱেশ্যনত বাংলাদেশে তেওঁলোকৰ জিডিপি বঢ়াইছিল আজি ইমান বছৰ শান্তিত চলি আছিল এটা কেতিয়াবা পলিটিকেল আনৰেষ্ট কেতিয়াবা মোমেণ্ট হয় চব দেশতে অসমতো হৈছে ভাৰততো হৈছে পৃথিৱীৰ বিভিন্ন কাণ্ট্ৰিত হৈছে কিন্তু এটা আইনগতভাৱে এখন শাসনৰ থকা এজন ব্যক্তিক তেনেকৈ অনানুষ্ঠানিকভাৱে এটা মিলিটাৰী অফিচাৰে ৰিজাইন দিবলৈ কোৱা বা তেওঁক মানে চেফ কাষ্টডি বা পেছেজ দি সেই দেশৰ পৰা পঠাই দিয়াটো তেওঁলোকে য'ত দেখাত ইটো যেন লাগে যে তেওঁক নিৰাপত্তা সীমানলৈকে বাৰু ঠিকে আছিল তাৰ পাছত যে মানুহবোৰ হত্যা কৰি আছে সেইটোৱে কৈছোঁ গতিকে এইটো লাইট পোষ্টত বান্ধি মৰিয়াই হত্যা কৰিম বোলা প্ৰৱণতা এতিয়া নাই শিলগুটি দিলে লাইট পোষ্টত বান্ধি হত্যা কৰাৰ প্ৰৱণতা আজিৰ যুগত হ'ব নাই আৰু যোৱা বছৰ এটা কিবা সেই বাংলাদেশ ৰাইফলৰ এটা ৰিভল্ট হৈছিল সেইটো যথেষ্টখিনিভাৱে দমন কৰা গৈছে তেতিয়াৰ পৰাই এটা মই অনুভৱ কৰিছিলোঁ যে বাংলাদেশত লাহে লাহে আনৰেষ্টটো আছে এই যোৱা বছৰ এটা হৈছিল গতিকে সেইকাৰণে ভাবোঁ যে বাংলাদেশৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ যিটো বৈদেশিক নীতি সেইটো যথেষ্টখিনি কঠোৰ হ'ব লাগে তাৰ লগত হিউমেনিটেৰিয়ান গ্ৰাউণ্ডটো থাকিব কিন্তু আমাৰ হৈছে মই অসমৰ বাসিন্দা হিচাপে কৈছোঁ ভাৰতৰ নাগৰিক হয় বাৰু কিন্তু এতিয়া এই যে আমি কৈছোঁ যে ভাৰতবৰ্ষৰ যিখিনি ধৰ্মৰভাৱে বিতাড়িত মানুহ হয় ভাৰতবৰ্ষৰ নাগৰিকত্ব দিয়াৰ এইটো প্ৰৱণতাই কিন্তু ভাৰতত অসমত আৰু এটা আন্দোলনৰ মানে সূত্ৰপাত হ'ব পাৰে বুলি মই এটা ফিল কৰিছোঁ যদিও এইটো কথা কোৱাটো অনুচিত কাৰণ এইখিনি মানুহ ভাৰতবৰ্ষই হিউমেনিটেৰিয়ান গ্ৰাউণ্ডতে হওক বা ভাৰতবৰ্ষৰ মানে সদিচ্ছা থকা দেশ হিচাপে মানুহখিনি আহিলে তেওঁলোক দিবই লাগিব আমাৰ তেখেতে কৈছে যে শ্বুট এট ছাইট এনেকুৱা ক্ষেত্ৰত শ্বুট এট ছাইট অৰ্ডাৰ দিব নোৱাৰে যেতিয়া এখন দেশত বিপদ হয় আমি ৰোহিংগীয়াকো ভাৰতত স্থান দিব লাগে তেওঁলোকো দিব লাগিব কিন্তু তেওঁলোকক সংস্থাপন দিয়াত কেনেকুৱা নীতিৰ ভিত্তিত তেওঁলোকক শৰণাৰ্থী হিচাপে ভাৰতবৰ্ষত দিম যদি আহে আৰু সি অসমৰ কাৰণে কিমান নেতিবাচক ইতিবাচক হ'ব সেইটো আমি এতিয়া ভাবিবলগীয়া সেই ক্ষেত্ৰত আমি যথেষ্টখিনি সহনশীলতাৰ বাহিৰেও কঠোৰতম হিচাপেও সিদ্ধান্ত ল'ব লাগিব এতিয়া দাদা কথা হ'ল কি আমাৰ ভাৰতবৰ্ষৰ কেন্দ্ৰীয় চৰকাৰখনে আজি মই অলপ আগত কৈ গৈছোঁ যে কেন্দ্ৰীয় বৈদেশিক মন্ত্ৰী যিটো ষ্টেটমেণ্ট দিছে খুব ভাল লগা ষ্টেটমেণ্ট দিছে আৰু সেইটো লাইনতে কাম কৰাটো দৰকাৰ ইয়াত আৰু ৰাজনীতিৰ কথা পাতি লাভ নাই এতিয়া দেশৰ যিটো অৱস্থা হৈছে এতিয়া চাওক তাত তেওঁলোকে কৈছে কি ইণ্টাৰিম চৰকাৰ কৰিব বাংলাদেশৰ সেনাপ্ৰধান ৱাকিউজ্জামানৰ যিটো ষ্টেটমেণ্ট কালি তেওঁ কৈছে যে আমি সকলোৱে মিলি ইণ্টাৰিম চৰকাৰ কৰিম এতিয়া ইণ্টাৰিম চৰকাৰ আৰু কেয়াৰটেকাৰ চৰকাৰ দাদা ছিনিয়ৰ লয়াৰ দাদাই ভালকৈ জানে ইণ্টাৰিম গভৰ্ণমেণ্ট আৰু কেয়াৰটেকাৰ গভৰ্ণমেণ্টৰ মাজত পাৰ্থক্য আছে আমাৰ ইয়াত ইণ্টাৰিম গভৰ্ণমেণ্টৰ ব্যৱস্থাটো নাই আমাৰ ইয়াত কেয়াৰটেকাৰ গভৰ্ণমেণ্ট এতিয়া ইণ্টাৰিম গভৰ্ণমেণ্টটো তেওঁলোকৰ কি হ'ব এইটো এতিয়ালৈকে পিকচাৰ হোৱা নাই কালিৰ ঘটনা আজিলৈকে পিকচাৰ হোৱা নাই বিভিন্ন মিডিয়াত বাজি আছে ইণ্টাৰিম গভৰ্ণমেণ্ট কিন্তু ইণ্টাৰিম গভৰ্ণমেণ্ট এতিয়ালৈকে ফৰ্ম হোৱা নাই এতিয়ালৈকে আল্টিমেটলি এই আৰ্মি জেনেৰেলজনে ডি ফেক্ট লিডাৰ হৈ আছে এতিয়ালৈকে গতিকে ইণ্টাৰিম গভৰ্ণমেণ্টৰ যদি ডাইৰেক্ট লিডাৰ হৈ আছে কিন্তু প্ৰেচিডেণ্টে এনাউন্স কৰিছে কালি ৰাতি খালেদা জিয়াৰ এমএনএছটি প্ৰেচিডেণ্টে এনাউন্স কৰিছে আজিৰ দিনত তেওঁ এনাউন্স কৰিছে নামত হ'লেও ৰাবাৰ ষ্টাম্প হ'লেও প্ৰেচিডেণ্টে হেড হৈ আছে এতিয়া কথাটো হ'ল কি যিখন তেওঁলোকে ইণ্টাৰিম গভৰ্ণমেণ্ট বনাব বাংলাদেশৰ এটা ছিষ্টেম আছে কি এখন ফুল ফেজেড গভৰ্ণমেণ্টৰ পৰা আৰু এখন গভৰ্ণমেণ্ট যোৱালৈকে তেওঁলোকে ইণ্টাৰিম গভৰ্ণমেণ্ট এটা ৰাখে সেই ইণ্টাৰিম গভৰ্ণমেণ্টে ইলেকশ্যনটো পাতে এতিয়া এই ইণ্টাৰিম গভৰ্ণমেণ্টত যদি জামাতে ইছলামী লিখা কট্টৰপন্থী সংগঠনৰ মানে কমাণ্ডিং অথৰিটিটো থাকে সেইটোহে ভয়ংকৰ কথা গতিকে সেকুলাৰ ফ'ৰ্চ আহিব লাগে মূল কথা সেইটোৱে এতিয়া অলপ আগত আমাৰ শৰ্মা ডাঙৰীয়াই কৈ গ'ল যে ভাৰতবৰ্ষৰ চুবুৰীয়া ৰাষ্ট্ৰসমূহৰ সৈতে ভাল এটা এতিয়া সম্পৰ্ক নাই এইটোতো আমাৰ কাৰণে ক্ষতিকাৰক কথা ভাৰতবৰ্ষৰ বৈদেশিক নীতিৰ কাৰণে এইটো ক্ষতিকাৰক কথা গতিকে আমাৰ মূল কথাটো হ'ল কি ইণ্টাৰিম গভৰ্ণমেণ্টটোত আমি চোকা নজৰ ৰাখিব লাগে কোনটো ডিৰেকশ্যনত তেওঁলোকে কাম কৰে সেই আকৌ পুৰণা দিনবিলাক ঘূৰি আহিব নেকি য'ত মিলিটেণ্টক ছাপৰ্ট কৰা হৈছে সমৰ্থন কৰা হৈছে
এতিয়া শ্বেখ হাছিনা গ'ল এতিয়া ধৰক আমাৰ দাদাই বিএনপিৰ কথাটো ক'লে বিএনপিৰ খালিদা জিয়া 80+ বয়স আৰু তেওঁৰ ল'ৰাও এতিয়া বাহিৰত মানে আপোনাৰ এই লণ্ডন নে আমেৰিকাত আপোনাৰ ছেটেল গতিকে আল্টিমেটলি তেওঁলোকৰ অহাৰ মই কোনো সম্ভাৱনা দেখা নাই কিন্তু এই জামাত ইছলামী যিটো বেকগ্ৰাউণ্ডৰ কথা ওলাই আছে এই যে ভাং চোৰ হেন তেন সেইটো যাতে নহয় তাৰ কাৰণে ভাৰতবৰ্ষৰ বৈদেশিক নীতিটো সেইফালে যাব লাগে এবাৰ মানে জামাতৰ ফ্ৰণ্ট হিচাপে ইলেকশ্যনত প্ৰতিদ্বন্দ্বিতাও কৰিছিল যদিও নিৰ্বাচনটো এমপি হয় জামাতৰ এমপি হয় মন্ত্ৰী হয় কিন্তু জামাতে কৰিছিল অৱশ্যে যোৱা 2 বছৰ বিএনপিয়ে কণ্টেষ্ট কৰিব পৰা নাই কাৰণ শেখ হাছিনাই জেলত ভৰাই কৰি যি অৱস্থা কৰিছে বিএনপিয়ে 2টা নিৰ্বাচনত মূল বিৰোধী দলটোৱে প্ৰতিদ্বন্দ্বিতা কৰা নাই তাৰ বিপৰীতে জামাতে প্ৰতিদ্বন্দ্বিতা কৰিছিল আৰু কিংছ পাৰ্টি বুলি কয় অৰ্থাৎ শেখ হাছিনাৰে হৈ কাম কৰা নিচিনা কেইটামান পাৰ্টিয়ে তেওঁলোকৰ বিৰুদ্ধে এটা মানে নিৰ্বাচন খেলে কিংছ পাৰ্টি মই আধা মিনিট এটা কথা এড কৰি দিওঁ তাৰমানে জামাতে ইছলামী পলিটিকেল পাৰ্টি কিন্তু কট্টৰ পলিটিকেল পাৰ্টি তেওঁলোকৰ ষ্টেণ্ডটো এণ্টি ইণ্ডিয়া ষ্টেণ্ড ভাৰতবৰ্ষই যেতিয়া বাংলাদেশৰ স্বাধীনতা আন্দোলনত মানে সহযোগ কৰিছিলে আল্টিমেটলি ভাৰতবৰ্ষইতো স্বাধীনতাটো দিছে তেতিয়া এই জামাতে ইছলামী কিন্তু বিৰোধ কৰিছিল জামাতে ইছলামী এতিয়া পাকিস্তানৰ ছাপৰ্টাৰ আছিলে এতিয়া আমাৰ মানে পইণ্টটো সেইফালে যাব লাগে যে জামাতে ইছলামী লেখীয়া কট্টৰ সংগঠন যাতে পাৱাৰত আহিব নোৱাৰে মই চক্ৰ গৈ ডাঙৰীয়া হয় নাই মই প্ৰথমতে আমাৰ জয়নাথ দা আৰু ইমদাদুল হক ডাঙৰীয়া এটা কথা ক'লে তেখেতলোকৰ বক্তব্য প্ৰসংগত এটা কথা ক'লে যে আমাৰ চুবুৰীয়া দেশসমূহৰ লগত সম্পৰ্কটো ভাল নহয় মই এই কথাটো অলপ বিৰোধিতা কৰোঁ কাৰণ আমাৰ ৰাষ্ট্ৰখনৰ সকলোখিনি চুবুৰীয়া দেশৰ লগত এক্সেপ্ট পাকিস্তানে নিজে ভাল হ'ব নোখোজে কাৰণে আমাৰ লগত সম্পৰ্ক হয়তো বেয়া কিন্তু বাকী গোটেইখিনি চুবুৰীয়া ৰাষ্ট্ৰৰ লগত ভাল সম্পৰ্ক ৰাখিবৰ কাৰণে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই নহয় ইয়াৰ আগৰ চৰকাৰবিলাকৰ দিনতো যথেষ্ট প্ৰয়াস প্ৰযত্ন কৰিছে আৰু সফলো হৈছে কিন্তু এই গোটেই ভাল সম্পৰ্কবিলাকক বেয়া কৰিবৰ কাৰণে এটা আন্তঃৰাষ্ট্ৰীয় শক্তি যে সোমাই আছে এটো পাকিস্তানৰ আইএসআইও হ'ব পাৰে চীনৰ কোনোবা শক্তিও হ'ব পাৰে বা অন্য কোনোবা শক্তিও হ'ব পাৰে গতিকে এই শক্তিবিলাকে কাম কৰিহে আসলতে আমাৰ চুবুৰীয়া ৰাষ্ট্ৰবিলাকৰ লগত সম্পৰ্কটো বেয়া কৰিবৰ কাৰণে ব্যৱস্থা কৰিছে আৰু তাৰো এই বাংলাদেশৰ এই বৰ্তমানৰ যিটো ঘটনা পৰিঘটনা এইবিলাকৰ লগত আন্তঃৰাষ্ট্ৰীয় শক্তি যে জড়িত হৈ নাথাকিব এইটো আমি কেতিয়াও ক'ব নোৱাৰো আমাৰ চুবুৰীয়া দেশবোৰে তেওঁলোকেও আমাৰ চুবুৰীয়া দেশৰ নাগৰিকসকলেও কেতিয়াবা খুব ভাৰত বিদ্বেষটো এনেকুৱা ধৰণৰ মানে আপুনি কয় আমাৰ মানে অসমীয়া ভাষাত তাৰ কিবা এটা ভাল প্ৰতিশব্দ আছে নেপালত ডাঙৰ ভূমিকম্প হ'ল শ মানুহ মৰিল তৎক্ষণাত আমাৰ ভাৰত চৰকাৰে গ্লোব মাষ্টাৰ C-70 আমি বিমানত সামগ্ৰী পঠালো উদ্ধাৰকাৰী বাহিনী পঠালো আমাৰ আৰ্মিয়ে 4-5 দিন কষ্ট কৰি নাখাই নবৈ নেপালত মানুহ উদ্ধাৰ কৰিলে আৰু তাৰ পিছদিনাখনৰ পৰা দেখা গ'ল ইণ্ডিয়ান আৰ্মি গো বেক এনেকুৱা ধৰণৰ কাণ্ড মালদ্বীপছত এবাৰ আপোনাৰ খোৱা পানী নাইকিয়া হ'ল আমাৰ ভাৰতৰ পৰা এই আমাৰ 10 টকীয়া বটলৰ নিচিনা বটল লৈ বিমানে আমি গৈ মালদ্বীপছত মানুহক পানী খোৱালো ইয়াৰ পৰা গৈ আৰু মালদ্বীপছত কি কৰিলে তাৰপিছত গৈ 16 জন মাত্ৰ ইণ্ডিয়ান আৰ্মি অফিচাৰ তাকো তেওঁলোকক আমি দুখন বিমান উপহাৰ দিছিলোঁ উপহাৰ দিয়া বিমান দুখন চলাবৰ কাৰণে 16 জন ভাৰতীয় সেনা বাহিনী এটা কেম্পত থাকে সেইটোকে কেন্দ্ৰ কৰি যি ধৰণৰ কাণ্ড কাৰখানা কৰিছে এই ধৰণৰ কাণ্ড শ্ৰীলংকা যিটো ভাৰত বিদেশ মাছে দেখিবলৈ পোৱা গৈছিল চাইনাৰ লগত লগ হৈ অথচ সেই শ্ৰীলংকা যেতিয়া পেট্ৰল ডিজেল নাইকিয়া হৈ গ'ল আকৌ ভাৰতেই দিবলগীয়া হ'ল একদম মানে যিটো মানে অকৃতজ্ঞ কাণ্ড কাৰখানা কিন্তু আমাৰ চুবুৰীয়া দেশবোৰে কৰি আছে সেইটোকে মই কৈ আছো যে সেইটো যে আন্তঃৰাষ্ট্ৰীয় যিটো চীনৰ যিটো আন্তঃৰাষ্ট্ৰীয়ভাৱে যিটো আগ্ৰাসী যিটো মনোভাৱৰ যোগেদি ভাৰতবৰ্ষৰ লগত চুবুৰীয়া ৰাষ্ট্ৰকেইখনৰ সম্বন্ধটো বেয়া কৰিবৰ কাৰণে তেওঁলোকে ভিতৰি প্ৰশাসনক সহায় কৰি থাকে ৰাষ্ট্ৰপ্ৰধানবিলাকক সহায় কৰি থাকে আৰু সেইটোৱে হয়তো আজি প্ৰভাৱ পৰিব পাৰে বাংলাদেশত চীনৰ পাকিস্তানৰ আইএসআইও হয়তো তাৰ ভিতৰত সোমাই যাবগৈ পাৰে আজি আমি এই মুহূৰ্তত সন্দেহ কৰিব পাৰো প্ৰমাণ কৰিব পৰা নাই কিন্তু সেই কথাটো যে নহব মানে নাই কিন্তু মোৰ ভাবিব লগা কথাটো হৈছে যে এই আমাৰ চুবুৰীয়া ৰাষ্ট্ৰবিলাকত হৈ থকা এনে ধৰণৰ ঘটনাবিলাকৰ যোগেদি আমাৰ দেশখনৰ যিটো গণতান্ত্ৰিক যিবিলাক মূল্যবোধ এই মূল্যবোধবিলাকত কেনেবাকৈ আঘাত হানিব পাৰে নেকি কাৰণ চুবুৰীয়া ঘৰ এখনত হৈ থকা বেয়া কামবিলাকে আমাৰ ঘৰখনতো প্ৰভাৱ পেলাব পাৰে নেকি এই কথাবোৰ কিন্তু মোৰ মনলৈ আহিছে কাৰণ আজি কিছুদিনৰ আগত আমাৰ অসমত যিটো কা আন্দোলন হৈছিল সেই কা আন্দোলনৰ সময়তো তেনেকুৱা এটা অৰাজক অৱস্থা কৰিবৰ কাৰণে কিছু অপশক্তিয়ে ব্যৱস্থা কৰিছিলে যেনেকৈ আমাৰ ৰাজ্যখনৰ সম্পত্তি ধ্বংস কৰিবৰ কাৰণে তেওঁলোক আগবাঢ়ি গৈছিলে গতিকে এই যিবিলাক গণতান্ত্ৰিক প্ৰমূল্যবোধৰ প্ৰতি মানুহৰ এই ভাৱবিলাকে আমাক কেনেকুৱা ধৰণৰ এটা চিন্তা দিব পাৰে যে বাংলাদেশৰ সেই উদাহৰণবিলাকে আমাৰ মন মগজুত কিবা ক্ষতি কৰিব পাৰে নেকি এই কথাটোক লৈ কিন্তু মই অলপ চিন্তিত বাকী হৰদাথি ক্ষেত্ৰক লৈ মই বৰ বেছি চিন্তিত নহয়
কাৰণ বাংলাদেশৰ পৰা আৰু বহুত বেছি শৰণাৰ্থী ইয়ালৈ আহিব বুলি মই ভাবা নাই কাৰণ তাত মানুহে হিন্দু মানুহে এনেও তাত অত্যাচাৰ বলি হৈ আছে অত্যাচাৰ বলি হৈ 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 তেওঁলোকে এতিয়া বুজা সহিব নোৱাৰি যেনেকে আছে তেনেকে থাকিবলৈকে আৰম্ভ কৰি দিছে গতিকে এতিয়া আকৌ নতুনকে ইয়াত কিবা কষ্ট পাই পেলাই আকৌ বেছিকে আহিব বুলি মই ভাবা নাই কিন্তু যদি আহে তেতিয়াহ'লে কিন্তু আমাৰ কাৰণে বিশেষকৈ অসমৰ কাৰণে এটা বব নোৱাৰা বুজা হ'ব নহয় এনেকৈ যদি হত্যা ঘৰ জ্বলোৱা বাদ হৈ থাকে তেনেহ'লে হিন্দু মানুহেই নহয় আওয়ামী লীগৰ নেতাকৰ্মীসকলৰ ভাৰত বা অন্যান্য দেশলৈ পলায়নৰ কোনো বিকল্প নাথাকিব আজি যদি আপুনি চাই আজি আপুনি ৰাতিপুৱাৰ ভাগত মই চাইছো বেনেপুল বৰ্ডাৰৰ সন্মুখত মই ভিডিঅ' দিছো হাজাৰ হাজাৰ মানুহৰ ভিৰ আজি আপুনি শাহজালাল এয়াৰপৰ্টৰ ভিতৰত ৰাতিপুৱাৰ পৰা দেখিছে হাজাৰ হাজাৰ মানুহ দেশ এৰি পলায়ন কৰিবলৈ চেষ্টা পৰিয়াল সহ গতিকে সেই দৃশ্যও আছে হয় এটা আমাৰ ভাৰত চৰকাৰে আজি প্লেন পঠাবৰ কাৰণে সিদ্ধান্ত লৈছে যাতে ভাৰত আমাৰ ইণ্ডিয়া যি 19000 মানুহ আছিল তাৰে 9000 মান ছাত্ৰ-ছাত্ৰী যথেষ্টখিনি আহিল কিন্তু বাকি সাধাৰণ মানুহ যিখিনি আছিল এই মানুহখিনি হিচাপত থকা মানুহখিনি হিচাপত যদি কোনোবা নোহোৱাকে আছে নেজানো তো 19000 মানুহৰ ভিতৰত ছাত্ৰ-ছাত্ৰী কিছু আহিল কিন্তু সাধাৰণ মানুহখিনি আহিবৰ কাৰণে আজি প্লেন পঠিওৱাবৰ কাৰণে ব্যৱস্থা কৰিছে সোনকালে পঠাই দিব পাৰিলে ভাল গতিকে সেইখিনিলৈকে ঠিকই আছে আমাৰ সোনকালে নিব পাৰিলে ভাল আমাৰ অৱশ্যে শৰণাৰ্থী আমাৰ মানুহ উদ্ধাৰ কৰি অনাত আমাৰ যথেষ্ট সুনাম আছে শেহতীয়াকৈ আমি সাংঘাতিক দেখিছো একদম ইৰাকৰ পৰা আমি মানে ইউক্ৰেইনলৈকে গতিকে আমাৰ মানুহ ঠিকে থাকে আনিব পাৰিব কিমানখিনি আমাৰ শক্তি আছে সেইটোত আমাৰ কোনো সন্দেহ নাই কেপাসিটি আছে হয় ইমানখিনি আছে আমি খুব ভাৰত চৰকাৰ আমি ইউক্ৰেইনৰ পৰা যেনে ধৰণে আনিলে ইৰাকৰ পৰা এটা সময়ত আনিছে টাৰ্কিলৈ গৈ টাৰ্কিৰ পৰা কেনে ধৰণৰ হস্টাইল এটা পৰিৱেশ আমি পঢ়াটো যথেষ্টখিনি ভাৰতত একমোডেট কৰিছে আফগানিস্তানৰ পৰা আনা দেখুৱাইছো মানে কোৰ্স বিলাকৰ কনটিনিউয়েশন কৰাইছে চিন্তনীয় বিষয়টো হৈছে যে তাত থকা সংখ্যা লঘুবিলাক তাত থকা সময় হৈ আছে যে আজিৰ দিনটোত যিটো তাতে সন্ত্ৰাসবাদ চলিছে এই সন্ত্ৰাসবাদটো তাতে এণ্টি ইণ্ডিয়ান ফিলিংছ এটাৰ ওপৰত চলা যেন অনুভৱ হৈছে আৰু পাকিস্তানৰ সন্দেহ কৰিব নালাগে ডাইৰেক্ট হাত আছে বুলি আমি ধৰি ল'ব পাৰোঁ এতিয়া যদি আৰ্মিৰ যদি আপুনি লক্ষণটো চাই আৰু সাংঘাতিক এটা কথা কৰিছে 45 মিনিট সময় দিছে ইউ ৰিজাইন আৰু তাৰ পিছতে মানে হেৰি বেগম খালিদাক তেওঁলোকে এৰি দিছে এতিয়া বেগম খালিদা সদায় ৰাজনৈতিক তেওঁৰ গোটেই আদৰ্শটোৱে আছিল এণ্টি ইণ্ডিয়ান এতিয়া এই এণ্টি ইণ্ডিয়ান কথাটো যদি আৰ্মিত মানে বাংলাদেশৰ বৰ্তমানৰ আৰ্মিত বেছিকৈ ISৰ মানে পাকিস্তানী এজেণ্টৰ জৰিয়তে যদি সোমোৱাই দিয়ে এইটো কিন্তু ভাৰতবৰ্ষৰ কাৰণে ভৱিষ্যতৰ কাৰণে এটা সাংঘাতিক কথা হ'ব আনটো হ'লে এই সন্ত্ৰাসবাদটো যিটো আৰম্ভ হৈছে এইটোৱে কিন্তু দেশকে আমাৰ চুবুৰীয়া দেশবিলাকক যিমান অন্যায় কৰিব বাংলাদেশক 100 বছৰলৈ পিছুৱাই দিছে বাংলাদেশৰ বহুত ক্ষেত্ৰত GDP ইত্যাদিত বৰ উন্নত আছে বাংলাদেশ নেশ্যনেল পাৰ্টি এই বাংলাদেশ নেশ্যনেল পাৰ্টিয়ে দেখা যায় এটা আজিৰ দিনটোত ফৰকাষ্ট কৰিব পাৰি যে তেওঁলোক হয়তো ক্ষমতালৈ আহিব আৰু ক্ষমতালৈ অহাৰ লগে লগে তেওঁলোকে এটা এণ্টি ইণ্ডিয়ান ষ্টেণ্ড ল'বই এইখিনি সময়ত এতিয়া মই বিজেপিৰ আমাৰ শিলাদিত্য ডাঙৰীয়াক অনুৰোধ কৰিছোঁ ভাৰতবৰ্ষৰ চৰকাৰে যদি আজিৰ দিনটোত বৰ বেছিকৈ সময় নব মানে বৰ বেছিকৈ হেৰি গুৰুত্ব নিদিয়ে যে বাংলাদেশৰ পৰা এতিয়া মানুহ আমাৰ তাত যাতে আহিব নোৱাৰে এই কথাটো যদি গুৰুত্ব নিদিয়ে তেনেহ'লে কিন্তু আমাৰ ভাৰত অসুবিধা হ'ব শিলাদিত্য ডাঙৰীয়া সামৰণি সময় যে চমুকে হয় যেটো আমাৰ ৰিফিউজিৰ কথাখিনি আমি পাতিছোঁ বা গম পালোঁ যে ৰেলৱে ষ্টেচন এয়াৰপৰ্টত যিখিনি মানুহ মানে প্লেনেদি অনা হৈ আছে সেইখিনি হৈছে বেছিকেলি ভাৰতীয় মানুহ যিসকল তাতে কাম কৰি আছে বা আমি এইটোও জানো যে বাংলাদেশ আৰ্মি বা বাংলাদেশ এয়াৰফৰ্চো আমাৰ ইণ্ডিয়ান আৰ্মি বা ইণ্ডিয়ান এয়াৰফৰ্চে ট্ৰেইনিঙো দিয়ে আমাৰ বহুত এয়াৰফৰ্চ আৰু আৰ্মিৰ মানুহ বাংলাদেশত আছে তো তেওঁলোকক হয়তো ৰিটাৰ্ণ বেক কৰিব সেইটো এটা বেলেগ কথা কিন্তু যেটো আপোনাৰ হিন্দু শৰণাৰ্থী অসমৰ সোমোৱাৰ কথা আহে মই এইখিনি ক'ব বিচাৰিছোঁ বেছি দীঘল সময় নাপাব এটা বাক্যত ক'ব পাৰিব আপুনি একদম ইণ্ডিয়া হয় ইণ্ডিয়া বাংলাদেশ বৰ্ডাৰ যদি আপুনি চাই এণ্টায়াৰ 20 কিলোমিটাৰ ভিতৰত অসমৰ ভিতৰত আৰু ইণ্টাৰনেশ্যনেল বৰ্ডাৰৰ পৰা বাংলাদেশৰ কমচে কম 40 কিলোমিটাৰ ভিতৰত গোটেইবিলাক হৈছে মুছলিম গাঁও সেইকাৰণে কোনোবা হিন্দু মানুহ সেই গাঁওকেইটাক ভিত কৰি পেলাই আকৌ অসমত বা ভাৰতত আহিব এইটো সম্ভৱে নহয় দে কেনত কাৰণ তেওঁলোকে যদি তেওঁলোকৰ গাঁৱৰ পৰা ওলাই আহি হিন্দু মানুহ বাহিৰলৈ তেওঁলোকে আহি
এইকেইদিনত হিন্দু মানুহ বাহিৰলৈ ওলাব নোৱাৰে তেনেকৈ ঘূৰা ফুৰা কৰি বৰ্ডাৰত আহিব তেওঁৰ কাৰণে তেওঁলোকে ওলাব নোৱাৰে সেইকাৰণে সেই মাইগ্ৰেশ্যনৰ কোনো কথাই নাহে কিন্তু চিন্তাৰ বিষয় হৈছে যে আওয়ামী লীগৰ সাপোৰ্টাৰ হৈ পেলাই তেওঁলোকে যে সোমাব বিচাৰে মানে আওয়ামী লীগৰ সাপোৰ্টাৰ হৈ পেলাই তেওঁলোকে যদি ছদ্মবেশত এই মানে উগ্ৰপন্থীবিলাক সোমাই যায় সেইটো চিন্তনীয় বিষয় হৈছে সেইকাৰণে সেই বস্তুটোৰ কাৰণে আমি কিন্তু যেনে প্ৰকাৰে আমি বৰ্ডাৰ কৰিব লাগিব আৰু প্ৰটেক্ট কৰিব লাগিব এটা বাক্য ক'বলৈ গ'লে মই এটাই ক'ব বিচাৰোঁ যে একেধৰণৰ পৰিৱেশ শ্ৰীলংকাত হৈছিল কিন্তু তেওঁলোক ষ্টেবল হৈ গ'ল 22ত হৈছিল ষ্টেবল হৈ গ'ল কিন্তু বাংলাদেশ যে ষ্টেবল হ'ব পাৰিব সোনকালে মোৰ মনে নধৰে ইমানখিনি কথা নহয় মই ভাবোঁ ভাৰতবৰ্ষৰ যিটো ষ্টেণ্ড সেইটো ষ্টেণ্ডটো গোটেই ইণ্টাৰনেশ্যনেল যিটো প্ৰেক্ষাপটত ল'ব লাগে আৰু আমি কিয় ফটোৱে ক'ব নোৱাৰোঁ কাৰণ হোম মিনিষ্টাৰে বা এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্টাৰেহে গম পাব ভিতৰুৱা কিছুমান খবৰ আমি এনে বাহ্যিক দিশত দেখাটো বেলেগ কথা কিন্তু বাংলাদেশৰ এই পলিটিকেল ট্ৰাইব্যুনেলটো নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত ভাৰতে আগভাগ ল'বই লাগিব কাৰণ ই আমাৰ কাৰণে থ্ৰেট হ'ব পাৰে আমি যদি তাত সোমাই নাযাওঁ তেতিয়া বেলেগে যদি তাত সোমাই যায় ইনগেজ কৰে তেতিয়া আমাৰ কাৰণে থ্ৰেট বঢ়ে নহয় এটা কথা মনত ৰাখিব বেলেগ এতিয়া এংগেজ নহয় তাৰমানে এটা কথা মনত ৰাখক পাকিস্তানখন ধ্বংস হৈ গ'ল যেতিয়া পাকিস্তানত খাবলৈ পিন্ধিবলৈ দিগদাৰ হ'ল তেতিয়া চাইনা নাই শ্ৰীলংকাখন ধ্বংস হৈ গ'ল যেতিয়া খাবলৈ পিন্ধিবলৈ শ্ৰীলংকা নাই চাইনা নাই যেতিয়া মালদ্বীপছখন গোটেই ধ্বংস কৰিলে যেতিয়া মালদ্বীপছত খোৱা পানী নাই 10 টকীয়া লিটাৰৰ 10 টকীয়া যে বটলবোৰ সেই বটল আমি এৰোপ্লেনেদি মালদ্বীপছক পানী খুৱাইছিলোঁ চাইনা নাই তথাপি তেওঁলোক আহিছে বিজনেছ কৰিবলৈ ইনভেষ্টমেণ্ট কৰিব আৰু লাভ লাগে আমাৰতো মানৱীয়তা আমাৰ গুৱাহাটীৰ মানুহে সদায় সদায় ভাত খুৱাইছিল বাংলাদেশৰ স্বাধীনতা যুদ্ধত কিন্তু অকৃতজ্ঞ মানুহ হিচাপে আকৌ অসমখনক তেওঁলোকে যিটো কৰিছে পাহৰিব নোৱাৰি ভাৰতবৰ্ষত বেংগল উৰিষ্যা আৰু পৰিস্থিতিটোৱে ভাৰতবৰ্ষত অৰ্থনৈতিক আৰু ৰাজনৈতিক দুয়োটা কথাতেই প্ৰভাৱ পেলাব কিন্তু আশা কৰিম যে যদি তেওঁলোকে শাসনৰ পৰিৱৰ্তন বিচাৰিছে উচ্চ শিক্ষিত বাংলাদেশী যুৱক যুৱতীয়ে ক্ষমতা লওক উচ্চ শিক্ষিত বাংলাদেশী যুৱক যুৱতীয়ে তাত আইনৰ শাসন প্ৰৱৰ্তন কৰক উচ্চ শিক্ষিত বাংলাদেশী যুৱক যুৱতীয়ে বিশ্বৰ এখন অগ্ৰণী ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ কাৰণে উদ্যোগ গ্ৰহণ কৰক তাৰ ব্যতিৰেকে যদি কোনোবাই কৰিব বিচাৰিছে তেনেহ'লে সেয়া সকলোৰে বাবে ক্ষতিকাৰক হ'ব কেৱল বাংলাদেশে নহয় সমগ্ৰ দক্ষিণ পূব এছিয়া ভাৰতীয় উপমহাদেশৰ সকলোৰে বাবে ক্ষতিকাৰক হ'ব গতিকে আজিৰ যিটো দৃশ্যপট কিন্তু আজি এই প্ৰধানমন্ত্ৰীৰ অন্তৰ্বাস চুৰি কৰা বিপ্লৱীক মানে পৰিৱৰ্তনশীল বিপ্লৱী বুলি তেওঁলোকে যিমানে শ্লোগান নাৰক যিমানে তেওঁলোকে লাল সালাম দি যি কাহিনী নকৰক তেওঁলোকক ক'ব পৰা নাযায় অত্যন্ত দুৰ্ভাগ্যজনক কথা চুৰৰ দল ডকাইতৰ দলৰ এইটো এটা অপৰাধ হৈছে আৰু এইটো কথা মনত ৰাখিব লাগিব যে সেইখন বাংলাদেশতে 1971 চনত 4 লাখ অফিচিয়েলি বলাৎকাৰ সংঘটিত হৈছে 15 লাখ ৱাৰ ক্ৰাইম সংঘটিত হৈছিল ক্ৰিমিনেলছ থাকি গ'ল সেইখন দেশত গতিকে অপৰাধীয়ে যাতে পুনৰ এবাৰ সেইখনত একে অপৰাধীৰ দেশ কৰিব নোৱাৰে 28-29% তাত হিন্দু পপুলেশ্যন আছিল আজি সেইটো গৈ সংখ্যা কিমানলৈ গ'ল সকলোৱে জানে গতিকে উচ্চ শিক্ষিত যি ছাত্ৰ সমাজ আছে তেওঁলোকে দায়িত্ব লওক ক্ষমতা তেওঁলোকৰ হাতলৈ লওক তেওঁলোকে নিৰ্বাচন পাতক আৰু আইনৰ শাসন প্ৰৱৰ্তন কৰক সেইটোৱে আশা কামনা কৰিছোঁ চুবুৰীয়া হিচাপে বাংলাদেশ শক্তিশালী হওক ভাৰত শক্তিশালী হওক মিত্ৰতা শক্তিশালী হওক সেই কামনা কৰি অনুষ্ঠান সামৰণি মাৰিছোঁ